নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি ৰেপিড ৰিভিজনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। চেপ্টাৰ আনিছোঁ বহুপদ বা ইংৰাজীত পলিনমিয়েল। আমি প্ৰথমে সংজ্ঞা চাই লওঁ হা। বহুপদ হৈছে এটা বা তাতোধিক পদ থকা বীজগাণিতিক ৰাশি যিটো চলক, ধ্ৰুৱক আৰু অঋণাত্মক পূৰ্ণসংখ্যা সূচকেৰে গঠিত। পদসমূহ যোগ, বিয়োগ আৰু পূৰণৰ সহায়ত সংযুক্ত কৰা হয়। ইংৰাজীত চাবা, এ পলিনমিয়েল ইজ এ mathematical expression with one or more term consisting of variables, constant and non-negative exponents combined using addition, subtraction and multiplication. তোমালোকে আগতে বীজগাণিতীয় ৰাশি পাইছা। বীজগাণিতিক ৰাশি বা এলজেব্ৰিক এক্সপ্ৰেছন, অসমীয়াত ইংৰাজীত আমি কওঁ এলজেব্ৰিক এক্সপ্ৰেছন। বীজগাণিতীয় ৰাশি বা এলজেব্ৰিক এক্সপ্ৰেছন কি হয়, তাত কি কি লাগিব আমাক? বীজগাণিতিক ৰাশি যিটো চলক, ধ্ৰুৱক আৰু অঋণাত্মক পূৰ্ণ সংখ্যা। কি লাগিব? প্ৰথমতে আমাক চলক এটা লাগিব বা ইংৰাজীত আমি কি বুলি কওঁ? ভেৰিয়েবলছ। ভেৰিয়েবলছ আছেনে ইয়াত? ভেৰিয়েবলছ। ভেৰিয়েবলছ কোনবোৰ হয়? এক্স, ৱাই, জেড, এ বি চি, এইবোৰ কি হয়? বা পি কিউ আৰ আমি কনচিডাৰ কৰিব পাৰোঁ। এইবোৰ কি হয়? এইবোৰ এলফাবেট, ইংৰাজীৰ এলফাবেট। সদায় আমি এলফাবেট কোনবোৰ ইউজ কৰোঁ? সদায় স্মল লেটাৰ্ছ। ইংৰাজী এলফাবেটৰ স্মল লেটাৰ্ছবোৰ যদি ইউজ কৰোঁ, সেই এলফাবেটছবোৰকে আমি কি বুলি কওঁ? চলক বুলি কওঁ বা ইংৰাজীত আমি কি বুলি কওঁ? ভেৰিয়েবলছ বুলি কওঁ। এতিয়া ধৰা মই এক্স ল'লোঁ, এক্সৰ লগত 2 এটা কি হৈ আছে ইয়াত? 2x, 2টো মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে। তেতিয়াহ'লে 2টোক আমি কি বুলি ক'ম? এইটো এডিশ্যন কনষ্টেণ্ট হৈ গ'ল। কোএফিচিয়েণ্ট ইয়াত দিয়া নাই, কিন্তু 2টোক আমি কি বুলি ক'ম? ইংৰাজীত কোএফিচিয়েণ্ট বুলি ক'ম। আৰু অসমীয়াত কি বুলি কয়? সহগ বুলি কয়। কি বুলি কয়? সহগ। এইটো কি হয়? এটা চলক, চলকৰ আগৰটোক আমি কি বুলি কওঁ? সহগ বুলি কওঁ বা ইংৰাজীত কোএফিচিয়েণ্ট বুলি কওঁ। বাৰু মই 3x ল'লোঁ, লগতে xৰ ওপৰত মই স্কুৱেৰ এটা দি দিলোঁ। কি দি দিলোঁ? xৰ ওপৰত 2 এটা দি দিলোঁ। এই 2টোক আমি কি বুলি ক'ম? অঋণাত্মক পূৰ্ণ সংখ্যাৰ সূচক। আমি ওপৰত থকা নাম্বাৰটো কি বুলি কওঁ? সূচক বুলি কওঁ বা ইংৰাজীত কি বুলি কওঁ? এক্সপনেণ্ট বুলি কওঁ। বাৰু এই এক্স স্কুৱাৰ, এই গোটেইটোক আমি কি বুলি ক'ম? পাৱাৰ বুলি ক'ম। এই নাম্বাৰটো এক্স স্কুৱাৰ, 2টো হৈছে এক্সপনেণ্ট আৰু এইটো গোটেইটো এক্স স্কুৱাৰ, এইটো হৈছে এক্স টু দি পাৱাৰ 2, মানে পাৱাৰ এক্স পাৱাৰ 2। বুজি পাইছে হ'ব সকলোৱে? এতিয়া মই 3x স্কুৱাৰ লগত 4y কিউব এটা মই প্লাছ কৰিলোঁ। কি কৰিছোঁ? প্লাছ কৰিছোঁ 4y কিউব। এইটো এটা কি হয়? ৱাইটো এটা চলক হয় আৰু এইটো 4টো সহগ আৰু ওপৰত এইটো নন নেগেটিভ এক্সপনেণ্ট। নন নেগেটিভ এক্সপনেণ্ট মানে ইয়াত কি হৈছে? এইটো পজিটিভ নাম্বাৰ হ'ব পাৰে বা নন নেগেটিভ বুলি ক'লে 0 হ'ব পাৰে। 0 হ'ব পাৰে। যদি মই মাইনাছ কৰি দিওঁ কিবা এটা, ধৰা মই মাইনাছ কৰি দিলোঁ 1z টু দি পাৱাৰ 0। এতিয়া z টু দি পাৱাৰ 0 মানে এইটো 0 হৈছে, এইটো নন নেগেটিভ নাম্বাৰ বা অঋণাত্মক সংখ্যা। ইয়াত ওপৰত কি হৈ আছে? সূচক 0 হৈ আছে। তেতিয়াহ'লে এনিথিং টু দি পাৱাৰ 0 ইজ 1, মানে এইটো আনচাৰটো কিমান হ'ব? 1 হ'ব। এইটো আমাৰ 1 পালোঁ। এতিয়া এইবোৰ যে পালোঁ, এইবোৰক আমি কি বুলি কওঁ? এটা এটা পদ বুলি কওঁ। কি বুলি কওঁ? অসমীয়াত কি বুলি কওঁ? পদ বুলি কওঁ বা ইংৰাজীত কি বুলি কম? টাৰ্ম। ইংৰাজীত কি বুলি কম? টাৰ্ম। এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম আৰু এইটো এটা টাৰ্ম। ঠিক আছে? তেতিয়াহ'লে ইয়াত কেইটা টাৰ্ম আছে? 3টা টাৰ্ম আছে। আৰু টাৰ্মবোৰ আমি কিহেৰে সংযুক্ত কৰিছোঁ? আমি সংযুক্ত কৰিছোঁ প্লাছ, মাইনাছ বা মাল্টিপ্লিকেশ্যন। কিন্তু আমি ইয়াত ডিভাইড ইউজ কৰা নাই, অকল কি কৰিছোঁ? প্লাছ, মাইনাছ বা মাল্টিপ্লিকেশ্যন। 3 আৰু xৰ মাজত একো নাই, মানে মাল্টিপ্লাই হৈ আছে। 4 আৰু yৰ মাজত একো নাই, মানে মাল্টিপ্লাই হৈ আছে। এতিয়া কেইটা টাৰ্ম বা পদ আছে? 3টা আছে। আৰু এই গোটেইটোকে আমি এটা কি বুলি ক'ম? কি বুলি ক'ম? বীজগাণিতিক ৰাশি বা বীজগাণিতিক ৰাশি বুলি ক'ম। এইটো
এই গোটেই এক্সপ্ৰেছনটোক আমি কি বুলি কম এই গোটেই ৰাশিটোক আমি কি বুলি কম বীজগণিতীয় ৰাশি বা এলজেব্ৰিক এক্সপ্ৰেছন মেথমেটিক্যাল এক্সপ্ৰেছন বুলি লিখা আছে একেটাই কথা হল আৰু সেই তেনেকুৱা ধৰণৰ এলজেব্ৰিক এক্সপ্ৰেছনবোৰকে আমি কি বুলি কম পলিনমিয়েলছ কম আৰু য'ত ওপৰত ঘাতটো কি হ'ব বা সূচকটো সদায় নন নেগেটিভ হ'ব কেইটামান আমি এক্সাম্পল চাই লওঁ এক্সাম্পল উদাহৰণ example soa x square plus 2x plus 1 yat keta pod ase tinta pod ase tinta term ase x square 2x aru 1 aru yat solok ki hoise x solok hoise x aru yat highest power to kiman hoise 2 hoy ase বা আমি যদি x ত লৈছো y টো লগাব পাৰো কেতিয়াবা y cube plus 3y plus 2 বলে হৈছে বা অকল আমি অকল বলে z স্কয়াৰ আছে এটো এটা কি হ'ব পলিনমিয়াল হ'ব বহুপদ হ'ব বলে অকল 1 আছে এটো বহুপদ হ'বনে এটো এটা বহুপদ হ'ব কিয় আমি এটো বহুপদ লিখিব পাৰো কাৰণ 1 টোক আমি 1 into 1 লিখিব পাৰো বা 1 into 1 মানে কি আছিল যিকোনো এটা তোমালোকে ভেৰিয়েবল লৈ লোৱা যিকোনো এটা চলক লৈ লোৱা x ৰ ওপৰত পাৱাৰ 0 লৈ লোৱা x ৰ ওপৰত কি লৈ ললো পাৱাৰ 0 লৈ ললো তেতিয়া হলে x to the power 0 মানে আকৌ 1 হৈ যাব তেতিয়া হলে এটো এটা কি হ'ব অকল 1 টো এটা কি হ'ব বহুপদে হ'ব বা অকল আমি x ললো অকল x ললো এটা কি হ'ব বহুপদ হ'ব তেনেদৰে আমি নন এক্সাম্পল চাও যেটো উদাহৰণ নহয় নন এক্সাম্পল ইয়াত প্ৰথমতে সংজ্ঞাত লিখা আছে যে নন নেগেটিভ এক্সপোনেন্ট মানে আমি ইয়াত যদি মই এনেকে লৈ লও x to the power -2 plus 4 বুলি আছে তেতিয়া হলে ইয়াত নেট ভ্যালুটো কি হৈছে x to the power -2 তেতিয়া হলে এই কেনেকুৱা ধৰণৰ হৈ গল 1/x square plus 4 ই এলজেব্ৰিক এটা এক্সপ্ৰেছন হয় ই বীজগাণিতিক ৰাশি হয় কিন্তু ই এটা বহুপদ নহয় ই কি নহয় এটা পলিনমিয়াল নহয় পলিনমিয়াল হ'বলৈ হলে কি হ'ব লাগিব সূচকটো সদায় নন নেগেটিভ হ'ব লাগিব মানে অঋণাত্মক হ'ব লাগিব তেতিয়া হলে ই এটা কি নহয় বহুপদ নহয় দুই নম্বৰতে আমি এনেকুৱা এটা চাও x to the power minus to the power √3 x to the power √3 plus 1 ইয়াত কি হৈছে এক্সপোনেন্ট টু ইয়াত কি হৈছে ৰিয়েল নাম্বাৰ হৈছে নে ৰিয়েল নাম্বাৰ নাই হোৱা এই কাৰণে টু দি পাৱাৰ √3 হৈ যোৱাৰ লগে লগে ই এটা কি নহয় বহুপদ নহয় এনেকুৱা ধৰণৰ বহুপদবোৰক আমি কি বুলি এনেকুৱাবোৰক এলজেব্ৰিক এক্সপ্ৰেছনবোৰক আমি বহুপদ বুলি ক'ব নোৱাৰো বা পলিনমিয়াল বুলি ক'ব নোৱাৰো এতিয়া চাও হা আমি টাইপস অফ পলিনমিয়াল অসমীয়াত বহুপদৰ প্ৰকাৰ প্ৰথমতে চাম আমি পদৰ সংখ্যা অনুসৰি নাও in terms of number of terms কিমানটা টার্ম আছে কিমানটা টার্মস আছে বা অসমীয়াত পদ অনুসাৰে প্ৰকাৰবোৰ চাম প্ৰথম এক নম্বৰ একপদ বা ইংৰাজীত মনোমিয়াল দুই নম্বৰতে দ্বিপদ
বা বাইনোমিয়েল ত্ৰিপদ ট্ৰাইনোমিয়েল এটা চাবা এইটা লাগিব তোমালোক তিনটা একপদ মানে কি এটাই যাৰ পদ থাকিব যিবোৰ বহুপদৰ এটাই পদ থাকিব ধৰা মই এক্সাম্পল দিছো only 2x আছে ধৰা অকল y আছে কমা only z আছে বা z ৰ ওপৰত আমি ঘাত দি দিলো 2 এনেকুৱা ধৰণৰ বহুপদবোৰত কি হৈছে অকল এটাই পদ আছে তেতিয়াহলে আমি একপদ বুলি কম দ্বিপদত কি হ'ব দুটা পদ থাকিব 2x + 1 প্লাস হৈ আছে মানে ইয়াত কেটা পদ আছে এটা আৰু দুটা y + y² ইয়াত দুটা পদ আছে দ্বিপদ তাৰ পিছতে ধৰা z² + 1 ইয়াতো দুটা পদ আছে তেতিয়াহলে ই কি হ'ব দ্বিপদ হ'ব ত্ৰিপদ বা অসম ইংৰাজীত আমি কি বুলি কম বাইনোমিয়েল বুলি কম ত্ৰিপদ ট্ৰাইনোমিয়েল কি হৈ যাব তিনটা পদ থাকিব লাগিব মানে 2x² + x + 1 বা একেটা চলক নহব পাৰে x + y + z এনেকুৱা হ'ব পাৰে মুঠতে তিনটা পদ থাকিব লাগিব তাৰ পিছতে তোমালোকৰ নেক্সট আহিব প্ৰকাৰ কি মতে প্ৰকাৰ চাওঁ এবাৰ সূচক অনুসৰি সূচক আৰু এই সূচকটোৰ অনুসৰি প্ৰকাৰ চোৱাৰ আগতে বহুপদৰ প্ৰকাৰ তাৰ আগতে জানিব লাগিব তোমালোকে ডিগ্ৰী অফ এ পলিনোমিয়েল ইংৰাজীত আমি কি বুলি কওঁ ডিগ্ৰী অফ এ পলিনোমিয়েল ঘাত বহুপদৰ ঘাত মই এটা যিকোনো পলিনোমিয়েল ললো x² + 2x + 1 ইয়াত পদ কেটা আছে 1 2 3 তিনটা পদতে ওপৰত তোমালোকে সূচকবোৰ চাবা ইয়াৰ একো নাই মানে 1 ৰ লগত একো নাই মানে x⁴ লিখিব পাৰো ইয়াত কি হৈ আছে সূচকটো শূন্য হৈ আছে বা ঘাতটো শূন্য হৈ আছে ইয়াত x ৰ ওপৰত কি হৈ আছে ঘাত 1 হৈ আছে আৰু ইয়াত x ৰ ওপৰত 2 হৈ আছে যেটো হাইয়েস্ট ঘাত আটাইতকৈ যেটো হাইয়েস্ট সূচক হেতুকে আমি কি বুলি কম ঘাত বুলি কম আটাইতকৈ যেটো হাইয়েস্ট সূচক মানে হাইয়েস্ট আমাৰ এক্সপোনেন্ট কোন কোড হৈ আছে 2 হৈ আছে হাইয়েস্ট পাৱাৰ বুলি ক'ব পাৰো হাইয়েস্ট পাৱাৰ 2 হৈ আছে তেতিয়া হলে ডিগ্ৰী কি হৈ যাব এই পলিনোমিয়েলটোৰ ডিগ্ৰী = 2 হৈ যাব বা আমি অসমীয়াত ঘাত কিমান ক'ব পাৰো ঘাত সমান 2 তেনেদৰে আমি চাও আহা আৰু কেটামান লৈ ল y³ + y⁴ + 2 ইয়াত ডিগ্ৰী কিমান হৈ যাব ডিগ্ৰী = হাইয়েস্ট পাৱাৰ কিমান 4 তেতিয়া হলে ডিগ্ৰী বা ঘাত কিমান হৈ যাব 4 হৈ যাব ঠিক আছে ক্লিয়াৰ হল এতিয়া চাবা প্ৰকাৰ নিমখ কাটি দিছো এক নম্বৰতে ৰৈখিক বহুপদ বা লিনিয়াৰ পলিনোমিয়েল ইংৰাজীত আমি কি বুলি কওঁ লিনিয়াৰ পলিনোমিয়েল উদাহৰণ চাবা 2x + 1 ইয়াত হাইয়েস্ট পাৱাৰ কিমান হৈ আছে 1 হৈ আছে এই কাৰণে আমি এক ৰৈখিক বুলি কম বা y + 2 ইয়াতো y ৰ ওপৰত হাইয়েস্ট পাৱাৰ 1 হৈ আছে 2 নহব 2 আমি ধৰিব নোৱাৰো কাৰণ ইয়াত y নাই মানে y⁴ 0 তেতিয়াহলে আমাৰ কিমান হ'ব
y টু দি পাৱাৰ হ'লে এটো লিনিয়াৰ পলিনমিয়েল হ'ব এতিয়া লিনিয়াৰ বুলি আমি কিয় কওঁ ৰৈখিক বহুপদ বুলি কিয় কওঁ কাৰণ আমি যদি ইয়াৰ লেখ অংকন কৰো বা ইংৰাজীত কওঁ গ্ৰাফ অংকন কৰিলে আমি এডাল কি পাম লাইন পাম বা ৰেখা পাম যোনডালে কোট কটাকটি কৰিব x এক্সিছত এটা পইণ্টতে কটাকটি কৰিব x এক্সিছত এটা পইণ্টত কটাকটি কৰিব আৰু সেই x এক্সিছত কটাকটি কৰিলে নহয় এটো তেতিয়া হলে সেই কাৰণে আমি ইয়াক কি বুলি কওঁ ৰৈখিক বহুপদ বুলি কওঁ আৰু এই বহুপদটোৰ শূন্য আমি পাছত কম বা পাছত বুজাম এতিয়া নেক্সট আহিলে দ্বিঘাত বহুপদ 2 নম্বৰতে দ্বিঘাত বহুপদ বা ইংৰাজীত কোৱাড্ৰেটিক পলিনমিয়েল ইয়াত ঘাত কিমান হ'ব 2 হ'ব আটতকৈ হাইয়েস্ট যেনেকৈ 2x স্কয়াৰ প্লাস 2x plus 1 3y স্কয়াৰ প্লাস 1 এটো হ'ব পাৰে বা অনলি z স্কয়াৰ মুঠতে ঘাত কিমান হ'ব লাগিব 2 হ'ব লাগিব তেনদৰে 3 নম্বৰতে ত্ৰিঘাত বহুপদ কিউবিক পলিনমিয়েল ইংৰাজীত আমি কি বুলি কওঁ ইংৰাজীত কিউবিক পলিনমিয়েল বুলি কওঁ ইয়াত কি হ'ব হাইয়েস্ট পাৱাৰটো 3 হ'ব যেনেকৈ 3y কিউব প্লাস 2y স্কয়াৰ প্লাস y প্লাস 1 এটা एग्जांपल হ'ব ইয়াত হাইয়েস্ট ঘাত কিমান হৈ আছে 3 হৈ আছে তেতিয়াহলে আমি ত্ৰিঘাত বহুপদ বুলি কওঁ আৰু তোমালোকক ইমানখিনি লাগে ত্ৰিঘাত বহুপদলৈকে তোমালোকক লাগিব এটা চাবা কোৱাড্ৰেটিক পলিনমিয়েলত আমাৰ লেখডাল কেনেকুৱা হ'ব লেখডাল হ'ব পাৰাবোলা টাইপৰ কেনেকুৱা হ'ব পাৰাবোলা টাইপৰ এনেকুৱা যত পাৰাবোলাডালে হাইয়েস্ট কিমানটা পইণ্টত কটাকটি কৰিব x এক্সিছত দুটা পইণ্টত কটাকটি কৰিব কিয়নো ইয়াৰ ঘাত 2 বা এটা পইণ্টতো কেতিয়াবা কটাকটি কৰিব পাৰে মুঠতে হাইয়েস্ট কেটা পইণ্টত কটাকটি কৰিব দুটা পইণ্টত কটাকটি কৰিব পাৰিব তেনেকে কিউবিক পলিনমিয়েলত কেনেকুৱা ধৰণৰ হ'ব তিনটা পইণ্টত আমাৰ কি হ'ব কটাকটি কৰিব এই লেখডালে x এক্সিছত কেটা পইণ্টত কটাকটি কৰিব তিনটা পইণ্টত কটাকটি কৰিব এটো এটা হল এটো এটা হল আৰু এটো এটা হল নেক্সট চাও হা ভ্যালু অফ এ পলিনমিয়েল value of a polynomial value of a polynomial বা অসমীয়াত আমি কি বুলি কম বহুপদ ৰাশিৰ মান এতিয়া তোমালোকে যিকোনো এটা বহুপদ আমি যদি ৰিপ্ৰেজেন্টেশনটো কেনেকুৱা হ'ব এটা বহুপদৰ ৰিপ্ৰেজেন্টেশন আমি কেনেকৈ লিখো p of x বা তোমালোকে f of x বুলিও কেতিয়াবা লিখিব পাৰা দুইটাই শুদ্ধ p stands for polynomial আৰু x মানে কি হৈছে x হৈছে চলক ধৰা px equal to মই ললো x square plus 2x plus 1 তেতিয়া হলে এইটো এটা পলিনমিয়েল তো পলিনমিয়েলটো আমি খুচাইছো px এৰে আৰু ইয়াত কি হৈছে চলক কি হৈছে x হৈছে চলক কি হৈছে x হৈছে যদি মই p of y লওঁ তেতিয়া হলে আমাৰ চলক কি হ'ব y square plus y plus 1 এনেকৈ ললো ইয়াত কি হৈছে চলক y হৈছে এখানে p of y ললো বা p of z বুলি লব পাৰো যদি চলক কি থাকে z থাকে যদি চলক z থাকে
এটা পলিনমিয়াল আমি কনসিডাৰ কৰিলো px = x cube plus x plus 1 এতিয়া আমি উলিয়াব লাগে এই বহুপদটোৰ মান for x = 1 x = 1 ৰ বাবে x = 1 ৰ বাবে px ৰ মান কিমান হ'ব px ৰ মান কিমান হ'ব px টো হৈছে এটা বহুপদ তো x = 1 ৰ বাবে px বহুপদৰ মান নিৰ্ণয় কৰা তোমালোক যদি নোৱা কোৱেশ্চন দিয়ে তেতিয়া হলে কি হ'ব জাস্ট আমি সিম্পলি কি কৰিম এই বহুপদটোত x ৰ ঠাইত আমি কি পুট কৰি দিব লাগিব 1 পুট কৰি দিব লাগিব x ৰ ঠাইত আমি কি পুট কৰি দিম p of 1 তেতিয়া হলে আমি এফালো লেফট হ্যান্ড সাইডে যদি আমি 1 পুট কৰো রাইট হ্যান্ড সাইডেও আমি 1 পুট কৰি যাব লাগিব মানে 1 ৰ ওপৰত কিউব দিলো প্লাস 1 plus 1 কিমান হৈ গল ভ্যালুটো 1 plus 1 plus 1 কি হৈ গল ভ্যালুটো 3 হৈ গল জাস্ট আমি ভ্যালু পুট কৰিছো 1 এফালো x ৰ ভ্যালু 1 1 1 পুট কৰিলো ভ্যালুটো আমাৰ কিমান পাই গল 3 এটোৱে হৈছে ভ্যালু অফ এ পলিনোমিয়াল বহুপদ ৰাশিৰ মান তাৰ পিছত চাই লও হা জিৰো অফ এ পলিনোমিয়াল জিৰো অফ এ পলিনোমিয়াল অসমীয়াত বহুপদ ৰাশিৰ শূন্য বহুপদ ৰাশিৰ শূন্য কি হয় চাবা এটা পলিনোমিয়াল মই কনসিডাৰ কৰিছো px ধৰা px = x + 2 এটা এটা বহুপদ হয় px = x + 2 কনসিডাৰ কৰিলো এতিয়া চাবা x ৰ কি মান বহালে মই এই px ৰ গোটেই ভ্যালুটো মই কি পাই যাও 0 পাই যাও x ৰ কি মানৰ বাবে px ৰ ভ্যালু 0 হ'ব এটা চাবা মই যদি x ৰ মান -2 বহাই দিও -2 বহাই দিলো তেতিয়ালে x ৰ মান এফালে মই -2 বহাব লাগিব আৰু -2 + 2 কিমান হৈ যাব 0 হৈ যাব মানে px ৰ ভ্যালু কি পালো মই 0 পালো কিহৰ কাৰণে x ৰ -2 ভ্যালুৰ কাৰণে তেতিয়া হলে x = -2 টো হ'ব এটা এই বহুপদ px ৰ এটা শূন্য px ৰ এটা শূন্য বা ইংৰাজীত আমি কি বুলি কম জিৰো অফ দা পলিনোমিয়াল px x = -2 is a zero of the polynomial px = x + 2 মই আৰু এটা তোমালোক দেখাই দিছো এক্সাম্পল হিচাপে Seven x plus 12 x square plus 7x plus 12 এতিয়া আমি এটো px বুলি ললো এটা x ৰ কি মানৰ বাবে ই 0 হ'ব ডাইৰেক্ট উলিয়াবলে দিগদাৰ হৈছে তেতিয়ালে আমি কি কৰিলাম চাবা এটা যেহেতু দ্বিঘাত বহুপদ তেতিয়ালে আমি এই গোটেই ভ্যালুটো আমি কি কৰিলাম 0 বুলি ধৰিলাম px = 0 বুলি ধৰিলাম এটা চাবা এটা ইকুৱেশন বনি গল x² + 7x + 12 আৰু এটো আমি কি কৰিব লাগিব সলভ কৰিম কেনেকৈ চোৱা মধ্যম পদ বিভাজন ইউজ কৰি মিডল টার্ম স্প্লিটিং কৰি আমি ইয়া সলভ কৰিম x² + 7 টোক আমি 4 + 3 লিখিব পাৰো 4 + 3x + 12 কিয় 4 + 3 লিখিছো কাৰণ 4 * 3 কৰি আকৌ 12 পাম প্ৰথম নাম্বাৰটো x ৰ আগত 1 আছে 1 আৰু 12 ক মাল্টিপ্লাই কৰি আমি 12 পালো তেতিয়া হলে আমি এনেকুৱা দুটা নাম্বাৰ বিচাৰিব লাগিব যোন দুটা নাম্বাৰ মাল্টিপ্লাই কৰি আমি 12 পাও আৰু প্লাস কৰি আমি 7 পাও সকলে বুজি পাইছা এনেকুৱা ধৰণৰ কোৱেশ্চন আগতে তোমালোকে ক্লাস 8 আৰু 9 ত কৰিছা ঠিক আছে x² = 4x + 3x + 12 হৈ গল কমন লৈ ললো আমি x কমন লৈ ললো x + 4 আকৌ 3 কমন লৈ ললো x + 4 = 0 x + 4 আৰু x + 3 = 0 পালো
তেতিয়াহ'লে x ৰ ভ্যালু আমি কি পাম -4 পাম আৰু x = আমি পাই যাম -3 তেতিয়াহ'লে আমি কেটা শূন্য পালো দুটা শূন্য পালো যাৰ বাবে এই px ৰ ভ্যালুটো কি হয় হলে 0 হয় মানে এই বহুপদটোৰ দুটা শূন্য আমি কি উলিয়াব পাৰিলো -4 আৰু -3 -4 আৰু -3 কিয় দুটা পালো শূন্য কাৰণ ইয়াত ঘাতটো কিমান আছে 2 যিমানটা ঘাত সিমানটাই শূন্য এটা দুটা শূন্য পালো এই দুটা শূন্য পামে আমি দুইটা একেও হ'ব পাৰে নহলে বেলেগ বেলেগ সংখ্যাও হ'ব পাৰে ইয়াৰ আগতে আমি কি পাইছিলো ৰৈখিক বহু ইয়াৰ আগত ৰৈখিকত কি পালো আমি যে লিনিয়াৰ পলিনমিয়ালত কি পালো ঘাত আমাৰ 1 আছিল এক্সপোনেন্ট আমি কি পাইছো বা ডিগ্ৰী 1 পাইছিলো সেই কাৰণে আমি শূন্য কেটা পালো এটা পালো তেনেকে কিউবিক পলিনমিয়ালৰ ক্ষেত্ৰত তেতিয়া কি আমি কেটা শূন্য পাম তিনিটা হাইয়েস্ট আমি তিনিটা পাম তিনিটা আমি বেলেগ বেলেগও পাব পাৰো বা গোটেই তিনিটা আমি সমানো পাব পাৰো আৰু এটা কথা তোমালোকৰ থাকি গল দ্বিঘাত বহুপদ ইয়াত আমি জেনাৰেল ফৰ্ম আমাক লাগিব সাধাৰণভাৱে আমি কেনেধৰণে তাক ৰিপ্ৰেজেন্ট কৰো তেতিয়াহলে এটা বহুপদৰ এটা ৰৈখিক বহুপদৰ সাধাৰণভাৱে আমি কেনেকৈ লিখো ax + b এটো বহুত ইম্পৰ্টেন্ট এটা লিনিয়াৰ পলিনমিয়ালক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো ax + b হিচাপে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো যত x হৈছে এটা চলক আৰু a আৰু b এটো কি হৈছে x ৰ সহগ আৰু b টো এটা ধ্ৰুৱক হৈছে আৰু a আৰু b টো কেনেকুৱা ধৰণৰ হ'ব পাৰে এনি ৰিয়েল নাম্বাৰ হ'ব পাৰে a b ৰিয়েল নাম্বাৰ হ'ব পাৰে নাম্বাৰ বা বাস্তৱ সংখ্যা অসমীয়াত আমি কি বুলি কম বাস্তৱ সংখ্যা এইটা বহুত ইম্পৰ্টেন্ট হয় এইখিনি বস্তু তোমালোক লাগিব কাৰণ কুৱেশ্যনত তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা তেনেকে দ্বিঘাত বহুপদৰ আমাৰ ৰিপ্ৰেজেন্টেশনটো কি হয় ওপৰত লিখি দিছো ax square plus bx plus c ax square plus bx plus c ইয়াত কি হৈছে হাইয়েস্ট পাৱাৰটো ইয়াতো 2 হৈছে নে নাই 2 হৈছে তেতিয়াহলে আমাৰ ঘাত কি হৈছে 2 তেতিয়াহলে আমি দ্বিঘাত বহুপদ আমি ক'ব পাৰো যত abc হৈছে ৰিয়েল নাম্বাৰ ত্ৰিঘাত বহুপদৰ তেনেকে আমি কেনেকৈ লিখিব পাৰো a পৰা স্টাৰ্ট কৰা ax কিউব ওপৰত ঘাত 3 bx square plus cx plus d ax x cube plus bx square plus cx plus d এইটো হৈছে জেনাৰেল ফৰ্ম এটো মনত ৰাখিবলৈ কথা next relation between zeros and coefficient of a polynomial relation between zeros and coefficient of a polynomial coefficient of a polynomial relation between zeros and coefficient of a polynomial অসমীয়াত তোমালোকৰ কি হ'ব বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজত পাৰ্থক্য সহগৰ মাজত পাৰ্থক্য মাজৰ সম্পৰ্ক চাবা এটা আমি পলিনমিয়াল আমি চাইছো ax square plus bx plus c এটা দ্বিঘাত বহুপদ হয়নে দ্বিঘাত বহুপদ আৰু এই দ্বিঘাত বহুপদটোৰ শূন্য কেটা ওলাব
দুটা ওলাব তেতিয়া হলে আমি এই বহুপদটোৰ দুটা শূন্য আমি কেনেকৈ ধৰিছো আলফা আৰু বিটা ধৰা হল উক্ত বহুপদটোৰ শূন্য হৈছে আলফা আৰু বিটা এটো জাস্ট এটা সিম্বল হয় দুটা আলফাটোৱে এটা শূন্য বুজাইছে দুই নম্বৰ শূন্যটো কি বুজাইছে বিটা বুজাইছে তেতিয়া হলে আমাৰ আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা মানে আমি কি পাইছো শূন্য দুটাৰ যোগফল কিমান হ'ব -b/a তো বহুত ইম্পৰ্টেন্ট হয় -b/a ভালকে লিখিছো -b/a a plus b equal to -b/a আৰু শূন্য দুটাৰ পূৰণফল আলফা into বিটা কি হ'ব c/a b টু কৰ পৰা আহিছে মাজৰ সহগটো -b divided by a আৰু আলফা বিটা মানে হৈছে c/a এইটা একদম বহুত ইম্পৰ্টেন্ট মই যদি ত্ৰিঘাত বহুপদ লওঁ ax cube plus bx square plus cx plus d equal d হৈ গল এটা কি হল ত্ৰিঘাত বহুপদ তেতিয়া হলে ত্ৰিঘাত বহুপদটোৰ শূন্য কেটা থাকিব তিনিটা থাকিব তো শূন্য তিনিটা হৈছে আলফা বিটা আৰু গামা এইটা আমি কি লৈ লৈছো আলফা বিটা গামাটো zeros বা অসমীয়াত আমি কি বুলি কম শূন্য বুলি আমি লৈ লৈছো আলফা বিটা আৰু গামাটো শূন্য বুলি লৈ লৈছো তেতিয়া হলে আলফা প্লাস বিটা প্লাস গামাৰ ভ্যালু কিমান হ'ব সেম -b/a হ'ব দুটাকে যদি পূৰণ কৰি যোগ কৰো মানে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা আলফা আৰু বিটাক পূৰণ কৰিলো বিটা আৰু গামাক পূৰণ কৰিলো আৰু গামা আৰু আলফা পূৰণ কৰিলো পূৰণ কৰি যোগ কৰি দিলো ইয়াৰ ভ্যালুটো সদায় কিমান হ'ব c/a এৰ লগত সমান হ'ব আৰু তিনটাকে মানে আলফা বিটা গামা একেলগে মাল্টিপ্লাই কৰি দিলো আৰু বেলেগ ধৰণে মাল্টিপ্লাই কৰিব থাকিলে নেকি মানে আলফা বিটা গামায়ে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হলে আমি কিমান পাম তাৰ লগত সমান -d/a মাইনাস প্লাস মাইনাস আমি পাম ঠিক আছে very important question তো তোমালোকক মই আৰু এটা কোৱেশ্চন দিছো যদি বহুপদটো ৰৈখিক বহুপদ হয় ax + b ৰ কাৰণে তুমি কেটা শূন্য পাবা সদায় এটা শূন্য পাবা আৰু সেই এটা শূন্যটো কিমান হ'ব কমেন্টত তোমালোকে জনাবা তাৰ পিছতে আমি গ্ৰাফ কেডালমান চাই লওঁ মই কৈছিল অলৰেডি যে এটা ax square plus bx plus c বহুপদটো চোৱা ax square plus bx plus c দ্বিঘাত বহুপদটোৰ শূন্য দুটা যদি দুটা শূন্য হয় মানে ই এটা দ্বিঘাত বহুপদ হয় তেতিয়াহলে তাৰ গ্ৰাফডাল কেনেকুৱা ধৰণৰ হ'ব এটা পাৰাবোলা টাইপৰ হ'ব পাৰাবোলাডাল কেনেকুৱা ধৰণৰ হয় ইউ আকৃতিৰ হয় আৰু তাতে আমি ইয়াত ওপৰতল হৈ আছে হয় নহয় এটা ওপৰলে দেখাইছো এটা তললে দেখাইছো তেতিয়া হলে ই কেতিয়া ওপৰলে যাব আৰু কেতিয়া তললে আমি আকিব পাৰিম হেতু নিৰ্ভৰ কৰিব এৰ মানৰ ওপৰত কাৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব এৰ মানৰ ওপৰত যদি a to less than 0 মানে নেগেটিভ নাম্বাৰ হয় a2 তেতিয়া আমাৰ লেখডাল কেনেকুৱা হ'ব তললে মুখ কৰা হ'ব আৰু যেহেতু ঘাত 2 হৈছে দুটা পইণ্টত ই কটাকটি কৰিছে এটা হৈছে এই পইণ্টটো আৰু এটা পইণ্ট হৈছে এইটো তেনে ধৰণে ইয়াত তেতিয়া হলে কি হ'ব a কি হৈ যাব সদায় গ্ৰেটাৰ দেন 0 হ'ব a কি হ'ব সদায় গ্ৰেটাৰ দেন 0 হ'ব আৰু ইয়াত দুটা আমি পইণ্টত পাম এটা নেক্সট চাবা নেক্সটত একেই গ্ৰাফ
আমাৰ পাৰাবোলাই আমি চাইছো কিন্তু কি হৈছে পাৰাবোলা মানে কি এটা দ্বিঘাত বহুপদৰে লেখ কিন্তু দ্বিঘাত বহুপদ লেখত দুটা আমি শূন্য পাব লাগে মানে আমি আমাৰ x অক্ষত কেটা পইণ্টৰ কথা কৰিব লাগে দুটা পইণ্টৰ কথা কৰিব লাগে কিন্তু ইয়াত কি হৈছে এটা পইণ্টতে কথা কৰিছে মানে ইয়াত কি হৈ আছে চোৱা ইয়াতটো a is less than 0 হৈ আছে আৰু ইয়াত a greater than 0 হৈ আছে লগতে তোমালোকৰ ইয়াত কি হৈ আছে ডিসক্ৰিমিনেন্ট d equal to 0 হৈ আছে আৰু এফালে d equal to ইয়াতো 0 হৈ আছে এতিয়া মেইন কথা d মানে কি ডিসক্ৰিমিনেন্ট মানে কি যেহেতু বহুপদ আৰু ৰৈখিক সমীকৰণ চেপ্টাৰ দুটা দুইটায়ে লিংক আছে এটো হলো হেতু এই কাৰণে ৰৈখিক আমাৰ যেটো নেক্সট চেপ্টাৰ ৰৈখিক সমীকৰণ তাৰ ওপৰত দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেচনৰ লগত ইয়াত কি হৈছে উত্তৰপূৰ্ণভাৱে সম্পৰ্ক আছে সেই কাৰণে আমি ইয়াত গোটেইখিনি বস্তু আমাৰ একেলগে হয় তো এইখিনি বস্তু ডিসক্ৰিমিনেন্টৰ কথাটো আমি আগতে আমি ইয়াত পঢ়িবলৈ পাম আৰু নেক্সট ক্লাছৰ আৰু ভালকৈ আমি পঢ়িম হেৰি ওপৰত দ্বিঘাত সমীকৰণৰ ওপৰত বা কোৱাড্ৰেটিক ইকুৱেচনৰ ওপৰত ইয়াৰ পিছৰ ক্লাছটোত আৰু ভালকৈ পঢ়িম কিন্তু ইয়াত আমাক যেহেতু লাগিব কোৱেশ্চন আনসাৰ সলভ কৰিবলৈ তাৰ কাৰণে ডিসক্ৰিমিনেন্ট কি হয় এটা চাই লোৱা ডিসক্ৰিমিনেন্ট বা অসমীয়াত আমি কি বুলি কওঁ ভেদ নিৰূপক বা বিবেচিকা ভেদ নিৰূপক বা বিবেচিকা আৰু ডিসক্ৰিমিনেন্ট আমি কিহৰ কাৰণে উলিয়াও কেৱল ৰৈখিক বহুপদৰ কাৰণেহে উলিয়াও ৰৈখিক বহুপদ কি হয় ৰৈখিক কৈছো দ্বিঘাত বহুপদৰ ওপৰতহে উলিয়াও মানে দ্বিঘাত বহুপদ মানে কি কোৱাড্ৰেটিক পলিনমিয়েল মানে কোৱাড্ৰেটিক পলিনমিয়েলটা কেনেকুৱা ধৰণৰ থাকে x² + bx + c এটা জেনাৰেল ফৰ্ম ইয়াৰ তো জেনাৰেল ফৰ্মত আমি x² + bx + c পালো ইয়াৰ পৰা আমি ভ্যালু কাৰকা উলিয়াব পাৰো a b c উলিয়াব পাৰো তাৰ পৰা d মানে হৈছে ডিসক্ৰিমিনেন্ট d মানে হৈছে b² - 4ac d মানে হৈছে b² - 4ac b² - 4ac ৰ ভ্যালু উলিয়ালো আৰু d ৰ ভ্যালু যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে আমাৰ শূন্য কেটা কেনেকুৱা হ'ব শূন্য কেটা কি হ'ব শূন্য দুটা ৰিয়েল হ'ব মানে বাস্তৱ হ'ব আৰু ডিস্টিংক্ট মানে বেলেগ হ'ব বাস্তৱ আৰু বা ইংৰাজীত আমি কি বুলি ক'ব পাৰো ৰিয়েল এণ্ড ডিস্টিংক্ট যদি d = 0 হয় d = যদি 0 হয় শূন্য দুটা সমান হ'ব বাস্তৱটো হ'বই আৰু শূন্য দুটা সদায় কি হ'ব সমান হ'ব সদায় সমান আমি পাম আৰু d টো যদি লেস দেন 0 হয় তেতিয়া হলে শূন্য দুটা অবাস্তৱ হ'ব অবাস্তৱ বা আমি অসমীয়াত জটিল বুলি ক'ব পাৰো বা ইংৰাজীত আমি কওঁ কমপ্লেক্স বুলি কওঁ কমপ্লেক্স বা ইমাজিনেৰি বুলি ক'ব পাৰো তেতিয়াহলে এইটো কথা তোমালোকে বুজি পালা ডিসক্ৰিমিনেন্ট কি হয় তো ডিসক্ৰিমিনেন্ট আমাৰ d বুলি ধৰিছো এতিয়া চোৱা d যদি ইকুৱেল টু 0 হয় শূন্য দুটা কি হ'ব সমান হ'ব আৰু ৰিয়েল হ'ব সমান হয় তেতিয়াহলে আমি ধৰা শূন্য দুটা আমি 2 আৰু 2 পালো একে পালো বা 1 আৰু 1 পালো তেতিয়াহলে আমাৰ কটাকটি কিহত কৰিব শূন্য দুটাই অকল এই পইণ্টত কটাকটি কৰিব এই পইণ্টটো যেনিবা 2,0 তেতিয়াহলে আমি কি পালো শূন্য দুটা 2 পালো এটাই পালো তেতিয়াহলে d = 0 হৈছে এফালে d = 0 হৈছে তেনে ধৰণে ইয়াত কি হৈছে দুটা বেলেগ আমি x এক্সিছত বেলেগ পইণ্টত কটাকটি কৰিছে তেতিয়াহলে আমাৰ ইয়াত কি হৈছে d টো greater than 0 হৈ আছে d greater than 0 আৰু ইয়াত
টু ডি গ্ৰেটাৰ দেন 0 হৈ আছে দুইটাতে ক্ষেত্ৰতে ডি গ্ৰেটাৰ দেন 0 হৈছে কাৰণ দুটা ডিস্টিংক্ট পইণ্টত কটাকটি কৰিছে আৰু ইয়াত চোৱা এই ইয়াত লেখটো হয় সম্পূৰ্ণভাৱে x অক্ষৰ ওপৰ পিনে নাইবা x অক্ষৰ তলৰ পিনে থাকিব সেই ই x অক্ষত কোনো বিন্দুত নেকাটে তেতিয়াহলে আমাৰ কি হয় এটাও আমি শূন্য আমি নাপাওঁ ইয়াত এটাও মানে কি হয় ৰিয়েল আমি নাম্বাৰ নাপাওঁ মানে বাস্তৱ শূন্য আমি নাপাওঁ মানে ইয়াত কি হৈ আছে d less than 0 হৈ আছে বুজি পাইছা সকলোৱে নেক্সট আহিলে finding polynomial finding polynomial by using zeros শূন্য ব্যৱহাৰ কৰি বহুপদ নিৰ্ণয় শূন্য ব্যৱহাৰ কৰি আমি বহুপদ নিৰ্ণয় কেনেকৈ আমি কৰিব পাৰো চাবা যদি আলফা আৰু বিটা এটা বহুপদৰ দুটা শূন্য হয় এটা বহুপদৰ দুটা শূন্য হয় তেন্তে বহুপদটো হ'ব x স্কয়াৰ যদি আমি কি লওঁ চলক x লওঁ চলক y লব পাৰা তোমালোকে y স্কয়াৰ বা z স্কয়াৰ লব পাৰা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এটো বহুত ইম্পৰ্টেন্ট হয় যদি আলফা আৰু বিটা তোমালোকে শূন্য কিটা জানা যে আলফা আৰু বিটা বা যদি তোমালোকে জিৰোজ কিটা জানা যে আলফা আৰু বিটা হয় তেতিয়াহলে তোমালোকে ডাইৰেক্ট বহুপদটো উলিয়াব পাৰিবা বা পলিনোমিয়েলটো উলিয়াব পাৰিবা কেনেকৈ পলিনোমিয়েলটো উলিয়াবা তাৰ এই ফৰ্মুলাটোত পুট কৰি দিলে হৈ গল আলফাৰ ভ্যালু পুট কৰি দিলা বিটাৰ ভ্যালু পুট কৰি দিলা ইয়াতো আলফাৰ ভ্যালু পুট কৰি দিলা বিটাৰ ভ্যালু পুট কৰি দিলা তেতিয়াহলে আমাৰ কি হৈ গল আনসাৰটো আমাৰ ওলাই যাব সেই বহুপদটো আমি নিৰ্ণয় কৰিব পাৰিম বা তোমালোকে কোৱেশ্চনত এনেকেও পাব পাৰা যে শূন্য দুটাৰ যোগফল ইমান দিয়া আছে মানে শূন্য দুটাৰ যোগফল ইয়াৰ ঠাইত সিধা আলফা প্লাস বিটাৰ ভ্যালু এটো বহাই দিলা আৰু শূন্য দুটাৰ পূৰণফল দিয়া আছে মানে আলফা ইনটু বিটা ইয়াত বহাই দিলা ভ্যালু তেতিয়াহলে আমাৰ কি হৈ যাব পলিনোমিয়েলটো ওলাই যাব বহুপদটো ওলাই যাব এটা আমি কেইটামান কোৱেশ্চন চাই লওঁ ফাৰ্স্ট কোৱেশ্চনটো what is the type of the following polynomials তলৰ বহুপদ কেইটাৰ প্ৰকাৰ নিৰ্ণয় কৰা আমি অলৰেডি ডিসকাস কৰিলো ইয়াৰ ওপৰত তো চাও হা 2/3u + 1 এতিয়া ইয়াত চলকৰ ওপৰত কি হৈ আছে পাৱাৰ 1 হৈ আছে তেতিয়া হলে আমাৰ এটো কি হ'ব ৰৈখিক বহুপদ আমি ইংৰাজীত কি বুলি কম লিনিয়াৰ পলিনোমিয়েল ইয়াত ঘাত কিমান হৈ আছে 2 তেতিয়া হলে ই হ'ব কোৱাড্ৰেটিক পলিনোমিয়েল মানে দ্বিঘাত বহুপদ quadratic polynomial শেষত ঘাত 3 আছে exponent 3 তেতিয়া হলে আমাৰ কি হ'ব এটো কিউবিক পলিনোমিয়েল ত্ৰিঘাত পলিনোমিয়েল ত্ৰিঘাত বহুপদ
cubic polynomial. Next question le jao. Find the zeros of the polynomial. তলৰ বহুপদ কেইটাৰ শূন্য নিৰ্ণয় কৰা। এই বহুপদ কেইটাৰ আমি শূন্য কেনেকৈ নিৰ্ণয় কৰিম চাবা। প্ৰথমটো আছে 2x + 3 হে আমি 2x + 3 টুক যদি px বুলি ধৰো তেন্তে px = আমি কি লৈ ল'ব লাগিব 0 বুলি লৈ ল'ব লাগিব আৰু সেই ইকুৱেচনটো আমি সলভ কৰিলে আমাৰ x ৰ ভ্যালু উলিয়াব পাৰিলে x ৰ যেটো ভ্যালু হ'ব হেতুৱে হ'ব বহুপদটোৰ শূন্য। প্ৰথম কি আছে 2x + 3 2x + 3 আৰু তাৰ সমান আমি কি লৈ ল'ম শূন্য লৈ ল'ম তেতিয়া হলে আমাৰ ভ্যালুটো পাম 2x = -3 আৰু x ৰ ভ্যালুটো হৈ যাব 2 টো তলত ডিভাইড হৈ যাব তেতিয়া হলে আমাৰ আনসাৰ পালো -3/2 যেহেতু ই ৰৈখিক বহুপদ তেতিয়া হলে আমি কিটা শূন্য পাম এটাই শূন্য পাম। 2 নম্বৰতে আছে x² - 3x - 4 = 0 বুলি লৈ ললো আৰু এটো কি হয় কেনেকুৱা ধৰণৰ বহুপদ এটো দ্বিঘাত বহুপদ সেই কাৰণে আমাৰ শূন্যও দুটা ওলাব আমি ইয়াত মধ্যম পদ বিভাজন কৰিব পাৰো x² আগত 1 আছে 1 * 4 কিমান পাম আমি 1 * 4 = 4 হ'ব তেতিয়া হলে আমাৰ মাল্টিপ্লাই কৰিলে নাম্বাৰটো 4 পাব লাগিব আৰু মাইনাস কৰিলে 3 পাব লাগিব তেতিয়া হলে আমাৰ একদম ইজি কি হ'ব নাম্বাৰটো যেহেতু ইয়াত মাইনাস আছে হেকত তেতিয়া হলে আমাৰ ভিতৰটো মাইনাস হ'ব মানে 4 - 1 4 - 1 কৰিলে 3 পাম আৰু 4 * 1 কৰিলে আকৌ 4 পাম = 0 সলভ কৰি দিও আমি x² - 4x + x - 4 = 0 x কমন আহিব x - 4 আকৌ 1 কমন আহিব x - 4 দুটা দুটাকে আমি ললো দুটা দুটাকে ললে x কমন আহিলে x - 4 এফালে 1 কমন আহিলে x - 4 = 0 কি পালো তেতিয়া হলে x - 4 আকৌ কমন আহি গল আকৌ কি থাকিলে x আৰু +1 থাকিলে x + 1 থাকি গল আমাৰ ফাইনালি আমি আনসাৰ কেটা কি পাম x - 4 = 0 যদি লও x = 4 পাম আৰু x + 1 = 0 ললে x = -1 পাম তেতিয়া হলে আমি লিখি দিও ইয়াত শূন্য কেটা কি পালো x = 4 আৰু -1 দুটা আমি শূন্য পালো 4 আৰু -1 নেক্সট আমাৰ আছে x³ - 6x² + 11x - 6 থাৰ্ড তো চাবা x³ - 6x² + 11x 6x² - 11x -6 ইয়াক আমি px বুলি ধৰিলো প্ৰথমতে কাৰণ যেহেতু কিউবিক পলিনোমিয়েল আমি মধ্যম পদ বিভাজন আমি কৰিব নোৱাৰিম আৰু ইয়াত কি হৈ আছে ইয়াত দুটা দুটা কমন ললো দুটা দুটা যদি আমি টার্ম চাও তেতিয়া ইয়াত একো কমনো অহা নাই হে আমি ইয়াত বিভাজন কলন বিধি আমি ইয়াত প্ৰয়োগ কৰিব লাগিব বিভাজন কলন বিধি মানে ইংৰাজীত আমি লং ডিভিজন মেথডত আমি কি কৰিম ইয়াক সলভ কৰিম এটো কেনেকৈ চাম চাবা কৰিম এতিয়া x ৰ ভ্যালু এনেকুৱা এটা পুট কৰিব লাগিব যাতে এফালে আমি 0 পাও মানে এটা শূন্য আমি অলৰেডি ইয়াত উলিয়াই লব লাগিব এটা 0 অলৰেডি আমি ইয়াত উলিয়াই লব লাগিব জেনাৰেলি আমি 0 ৰ পৰা স্টাৰ্ট কৰো আৰু 0 যদি x ৰ ভ্যালু 0 যদি পুট কৰি দিও তেতিয়া হলে 0 0 0 হৈ গল -6 থাকিলেগে তেতিয়া হলে শূন্য ওলালে নে 0 নাই লোৱা তেতিয়া হলে আমি ইয়াৰ পাছত কি হ'ব 1 আমি পুট কৰি ট্ৰাই কৰিম 1 আমি পুট কৰি দিলো ইয়াত 1 -6 + 11 -6 হয় 0 হ'ব পাৰে তেতিয়া হলে আমি ইয়াত x ৰ ঠাইত কিমান পুট কৰি দিম 1 পুট কৰি চাম তেতিয়া কি হ'ব চাবা 1 -6 + 11 -6 হৈ গল কিমান হৈ গল -5 + 11 11 - 6 কিমান হৈ গল +5 হৈ গল তো -5 + 5 0 হৈ গল তেতিয়া হলে এই বহুপদ px ৰ এটা শূন্য আমি পাই গলো হেতু হৈছে 1 তেতিয়া হলে p
x equal to 1 px বহুপদৰ এটা শূন্য বহুপদৰ এটা শূন্য এটা আমি শূন্য পালো তেতিয়াহ'লে আন দুটা শূন্য যেহেতু কিউবিক পলিনমিয়েল আন দুটা শূন্য উলিয়াবলৈ হলে আমি কিহেৰে আমি হৰণ কৰিব লাগিব x minus 1 x minus এটা x equal to 1 যদি হয় x minus 1 equal to কি হৈ গল 0 হৈ গল তো x minus 1 এটা আমি কি পাই যাম ইয়াৰ এটা উৎপাদক পাম এটা x minus 1 টো কি পাই যাম এটা উৎপাদক পাম কাৰ px বহুপদৰ বুজি পাইছা সবে তাহলে x minus 1 এৰে মই কি কৰিম এই বহুপদটোক ডাইৰেক্ট লং ডিভিজন মেথড বিভাজন কলন বিধি ব্যৱহাৰ কৰি আমি ইয়াক হৰণ কৰিম এটা চাবা x minus 1 এৰে মই px ক কেনেকৈ হৰণ কৰিম x minus 1 এৰে px মানে x cube minus 6x square minus 6x square plus 11x minus 6 হল এটা চাবা x ৰ লগত কিমান মাল্টিপ্লাই কৰিলে প্ৰথমতে x cube পাম হেতু চাম x into x square equal to x cube তেতিয়াহলে ওপৰত আমি কিমান পুট কৰিম x square x into x square মানে আমি কিমান পাই গলো x cube পাই গলো তাৰ পিছতে অকল x ৰ লগত মাল্টিপ্লাই কৰিলে নহব -1 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব -1 into x square পাই গলো আমি -x square এতিয়া আমি মাইনাস কৰিম এতিয়া চাবা যদি আমি মাইনাস কৰো x cube টো কি হৈ গল আমাৰ নেগেটিভ হৈ গল আৰু মাইনাসে মাইনাসে x square টো আমাৰ পজিটিভ বনি গল তেতিয়াহলে x plus x cube minus x cube কাটি পেলাই কিমান পাই গলো আমি 0 পাই গলো তো এই 0 টো আমি নিলিখিলেও হ'ব নেক্সট চাবা এটা -6x square plus x square কিমান হৈ যাব -5x square হৈ যাব plus 11x আৰু -6 তলে নামি আহিল এতিয়া আকৌ চাবা x ৰ পাৱাৰ ইয়াত 1 হৈ আছে ইয়াত 2 হৈ আছে x ৰ লগত x মাল্টিপ্লাই কৰিলে আমি কি পাই যাম x স্কয়াৰ পাই যাম তেতিয়াহলে আমি ইয়াত x লগাব লাগিব আৰু লগতে কি আছে -5 আছে তেতিয়াহলে আমি ইয়াত কি দি দিম ওপৰত -5 -5 এ 1 এ মিলি -5x স্কয়াৰ হৈ গল আকৌ ইয়াৰ লগত যদি মাল্টিপ্লাই কৰো -1 ৰ লগত -a প্লাস 5x into 1 5x আকৌ মাইনাস কৰিম আমি এটা -a এটো প্লাস হৈ গল আৰু -a প্লাস এ এটো মাইনাস হৈ গল এতিয়া চাবা -5x স্কয়াৰ প্লাস 5x স্কয়াৰ আকৌ কাটি 0 হৈ গল আকৌ -a প্লাস এ মাইনাস হল তেতিয়াহলে 11x - 5 কিমান হৈ গল 6x হৈ গল আৰু -6 টো ওপৰৰ পৰা তললে নামি আহিল এতিয়া একদম সিম্পল লাষ্টত কি মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহলে 6 প্লাস 6 মাল্টিপ্লাই কৰিলে হ'ব তেতিয়াহলে 6x - 6 হৈ গল আৰু আমি কি পাই গলো ইয়াত 0 ভাগহে কিমান পাই গলো ৰিমাইন্ডাৰ 0 পাই গলো এটা চাবা x - 1 এৰে ডিভাইড কৰি x - 1 এৰে px ক ডিভাইড কৰি আমি এত পালো তেতিয়াহলে বিভাজন কলন বিধি পূৰণ প্ৰয়োগ কৰি আমাৰ কি হ'ব যদি x - 1 ৰ লগত আমি x স্কয়াৰ - 5x + 6 কৰো তেতিয়াহলে আমি কি পাম বাৰু x cube - 6x square plus 11x - 6 এ পাম তেতিয়াহলে আমি কি লিখিব পাৰিম x square minus 6x square minus 6x square plus 11x minus 6 equal to কি হৈ যাব তেতিয়াহলে x minus 1 whole into এইটো কি পালো আমি x square minus 5x plus 6 x square minus 5x plus 6 পাই যাব হৈ গল এতিয়া আকৌ এটো দ্বিঘাত বহুপদ হল এই দ্বিঘাত বহুপদটোৰ মধ্যমপদ বিভাজন কৰিব পাৰো আমি তেতিয়াহলে আমাৰ কেনেকুৱা ধৰণে হৈ যায় বিভাজন কৰিব পাৰিম x স্কয়াৰ মাইনাস প্লাস যেহেতু ইয়াত প্লাস আছে তাহলে প্লাস দিলো এতিয়া আমাক মাল্টিপ্লাই কৰি আমাক কিমান লাগে 6 লাগে আৰু প্লাস কৰি 5 লাগে তেতিয়াহলে কি হ'ব 3 + 2 3 + 2 5 হ'ব আৰু 3 * 2 কৰিলে আকৌ আমি 6 পাম x - 1 ভাঙি দিম এটো -3x - 2x + 6 দুটা দুটাকে কমন লম x কমন আহিলে x - 3 হল আকৌ -2 কমন আহিলে
কি হৈ যাব x minus 3 চাবা সদায় আমি এটো চাম x minus 3 ইয়াত কমন লোৱাৰ পাছত x minus 3 হৈছে তো ইয়াত x minus 3 এ ল'ব লাগিব তো তোমালোকে বুজি পোৱা এনেকৈ চাব পাৰা যে x যদি আগত x minus 3 কমন লোৱাৰ পাছত x minus 3 আহিছে পাছতো x minus 3 আহিব লাগিব তেতিয়াহে আমি পাছত আকৌ কমন ল'ব পাৰিম তেতিয়াহলে x minus 3 যদি হ'বলে হয় আমি ইয়াত কিমান ল'ব লাগিব বাৰু চোৱা ইয়াত আমাক প্লাস লাগে তো ইয়াত মাল্টিপ্লিকেশনৰ পাছত আমাৰ কি হৈছে -2 হৈছে তেতিয়াহলে আমি ইয়াত -2 এটা দিব লাগিব তেতিয়াহে -2 into x -2x হ'ব minus a plus 2 into 3 6 হ'ব x minus 1 x minus 3 কমন আহিলে আৰু লগতে কি থাকি গল x minus 2 তেতিয়াহলে x minus 1 equal to 0 ললে 1 আহিব x minus 3 equal to 0 ললে x ৰ ভ্যালু 3 আহিব x minus 2 equal to 0 ললে x ৰ ভ্যালু কি আহিব 2 আহিব তেতিয়াহলে আমি x ৰ ভ্যালু কি পালো x equal to 1 পালো 2 পালো আৰু 3 পালো therefore px বহুপদৰ শূন্য তিনিটা হল শূন্য তিনিটা হল 1, 2, 3 তিনটা শূন্য আমি পাই গলো px বহুপদৰ যেহেতু এটো ত্ৰিঘাত বহুপদ আছিল তিনটা শূন্য আমি পালো আৰু এটা থাকি গৈছিল নেকি কোৱেশ্চন x minus 1 whole cube এই বহুপদটোৰ শূন্য কেনেকৈ উলিয়াম ইয়াতে হৈ যাব 4 x minus 1 whole cube equal to আমি 0 লৈ ল'ব লাগিব এটা চাবা x minus whole cube মানে x minus 1 কেইবাৰ মাল্টিপ্লাই হৈ আছে তিনিবাৰ মাল্টিপ্লাই হৈ আছে x minus 1 x minus 1 x minus 1 equal to 0 তেতিয়া হলে x equal to কি ওলাব 1 x equal to 1 আৰু x equal to 1 তিনিটাৰ পৰা x equal to 1 ললে মানে কি যেহেতু কিউবিক পলিনোমিয়েল ঘাত সৰ্বোচ্চ ঘাত কিমান আছে 3 পাৱাৰ 3 আছে তেতিয়াহলে আমাৰ তিনিটাই ওলাব কিন্তু তিনিটাই কি হৈছে ইয়াত সমান হৈছে 1 1 1 গুটেকিটা সমান আমাৰ শূন্য ওলাইছে zeros কিটা সমান next question সোৱা find the zeros of the quadratic polynomial 2x square plus 7x plus 5 and verify the relationship between the zeros and the coefficients 2x square plus 7x plus 5 বহুপদটোৰ শূন্য তিনিটা নিৰ্ণয় কৰা আৰু শূন্য কেইটা নিৰ্ণয় কৰা আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা তোমালোকে অলৰেডি মই পঢ়ালো শূন্য তিনিটাৰ শূন্য যদি কোৱাড্ৰেটিক পলিনোমিয়েল হয় তেতিয়াহলে zeros গিটাৰ আৰু তাৰ এই পলিনোমিয়েলটোৰ যেটা কোএফিচিয়েন্ট আছে a b c তাৰ মাজৰ ৰিলেচনটো তোমালোকে জানা তো আগতে আমি কি কৰিলাম এই পলিনোমিয়েল গিটাৰ zeros গিটা উলিয়াই লম তাৰ পিছত আমি ৰিলেচনটো যে এক্সিষ্ট কৰে সত্য যে হয় তাৰ আমি সত্যাপন কৰিম হেতু তো প্ৰথমতে আমি কি লইলাম 2x square plus 7x plus 5 equal to 0 লইলাম আগৰ নিচিনাকৈ তো ইয়াৰ পৰা আমি মধ্যমপদ বিভাজন কৰিলেই হৈ যাব প্ৰথমতে আমি কি কৰিম x square আগত 2 আছে আৰু লাষ্টত আছে 5 তেতিয়া হলে let 2x square plus 7x plus 5 equal to 0 তেতিয়া হলে আমাৰ মাল্টিপ্লাই কৰিলে আমি পাব লাগিব 10 আৰু এড কৰিলে আমি পাব লাগিব 7 কৰিব লাগিব পাব লাগিব এড কৰি তেলে দুটা নাম্বাৰ তোমালোকে মুখত আহিয়ে আছে 2x square plus যেহেতু সব প্লাসে আছে প্লাস দি দিলো 5 plus 2 5 into 2 10 হল আৰু 5 plus 2 7 হৈ গল equal to 0 2x square plus 5x plus 2x plus 5 equal to 0 ফাৰ্স্ট দুটাৰ পৰা আমাৰ কমন আহিব x 2x plus 5 আকৌ 1 কমন আহিব 2x plus 5 equal to 0 2x plus 5 আকৌ কমন আহিলে x plus 1 থাকি গল equal to 0 তেতিয়াহলে আমি এটো যদি 2x plus 5 equal to 0 লওঁ x equal to পাই যাম আমি -5/2 আৰু x equal to পাই যাম আমি -1 কি পালো x equal to -5/2 আৰু x equal to -1 এতিয়া আমি কি কৰিম ধৰি লম যে ধৰা হল
let alpha equal to -5/2 আৰু and beta equal to আমি কি ললাম -1 ললাম মানে আমি শূন্যকিটা কি পালো শূন্যকিটা পালো -5/2 আৰু -1 তেতিয়াহলে এটাক আমি আলফা বুলি ধৰিম আৰু এটাক আমি কি বুলি ধৰিম বিটা বুলি ধৰিম কেনে ধৰি ললো আলফা equal to -5/2 বিটা equal to -1 এতিয়া এই পলিনোমিয়েলটোত চাবা এই পলিনোমিয়েলটোত 2x square plus 7x plus 5 এই পলিনোমিয়েলটোত a b c এর ভ্যালু কিমান যদি আমি জেনারেল ফর্মটোৰ লগত আমি কি কৰো কম্পেয়ার কৰো ax square plus bx plus c ইয়াৰ লগত যদি কম্পেয়ার কৰো তেন্তে a এর ভ্যালু কিমান হ'ব 2 হ'ব b এর ভ্যালু হ'ব 7 আৰু c এর ভ্যালু কিমান হৈ যাব 5 এইগিটা আমি ধৰি লম and a equal to 2 b equal to 7 c equal to 5 and a equal to 2 b equal to 7 and c equal to 5 এটা চাবা এতিয়া আলফা প্লাস বিটা আমি লম আলফা প্লাস বিটা কৰিছোৱা মানে -5/2 ইফালে -1 এটালে কিমান হ'ব -5/2 -1 কিমান পালো আমি ভ্যালুটো কিমান পালো 2 LCM আহিব -5 -2 আমি কিমান পাই গলো -7/2 পাই গলো এতিয়া আলফা প্লাস বিটা ইকুয়াল টু কি আছিল -b/a তেতিয়ালে আমি এফালে কি কৰিছাম -b/a এর ভ্যালু উলিয়াছাম -b/a এর ভ্যালু উলিয়াছাম চাবা মাইনাস তো আছেই b এর ভ্যালু কিমান 7 আৰু a এর ভ্যালু কিমান তেতিয়ালে আমি -b/a ভ্যালু কিমান পালো -7/2 এ পালো therefore alpha plus beta equal to আমি কিমান পাই গলো -b hence proved এটা proof হৈ গল তাৰ পিছতে আৰু এটা আছিল আমাৰ আলফা বিটা শূন্যগিটাৰ পূৰণফল তেতিয়াহলে আলফা বিটা equal to আমি কিমান পাব লাগে c/a এটো আমি কৰি চাও আলফা বিটা আলফাৰ ভ্যালু আছিল -5/2 আৰু বিটাৰ ভ্যালু আছিল -1 তেতিয়াহলে কিমান হ'ব +5/2 হৈ যাব হৈ গল আৰু লগতে c/a এর ভ্যালু চাও আমি c এর ভ্যালু কিমান আছিল 5 আছিল আৰু a এর ভ্যালু 2 তেতিয়াহলে 5/2 পুট কৰিলে একেটাই ওলালে সেমে ওলালে therefore alpha beta equal to কিমান ওলালে c/a hence proved এটো proof হৈ গল তেনেকুৱা ধৰণে আৰু কোৱেশ্চন তোমালোকে বেলেগ ধৰণৰ কোৱেশ্চন তোমালোকে কৰিব পাৰিবা নেক্সট ওয়া the given linear এটো আমাৰ MCQ কোৱেশ্চন আহিলে গ্ৰাফ এটা দিয়া আছে the given linear polynomial y equal to fx has এটো এনে আহি গল দেই এটা না লাগে প্ৰদত্ত ৰৈখিক বহুপদ y equal to fx এই বহুপদটো দিয়া আছে এটো এই বহুপদটোৰ দুটা শূন্য আছে 2 zeros এটা শূন্য আৰু শূন্যটো 3 বুলি কৈছে আৰু এটা শূন্য আৰু শূন্যটো 4 10 এটা চাবা যেহেতু ই কি হৈছে ৰৈখিক বহুপদ তেতিয়াহলে শূন্য এটাই থাকিব এটা x axisত কোনটো পইণ্টত কটাকটি কৰিছে 3 ত কটাকটি কৰিছে হয় না নহয় 3 ত কটাকটি কৰিছে তেতিয়াহলে হেতুৱে হ'ব ইয়াৰ শূন্য তেতিয়াহলে ভ্যালুটো কি হ'ব শূন্যটো হৈছে 3 এটা শূন্য আৰু শূন্যটো হৈছে 3 কোনটো হ'ব আনসার b হৈ যাব কারেক্ট নেক্সট কোয়েশ্চন চাবা যদি px equal to ax square plus 3x plus a বহুপদটোৰ এটা শূন্য 2 তেন্তে a এর মান হ'ব তোমালোকে a এর মান উলিয়াব লাগে তেতিয়াহলে প্ৰথমতে আমি কি কৰিলাম px equal to 0 ললাম কি ললাম px2 equal to 0 ললাম কেনেকে 0 পাম যদি আমি 2 পুট কৰো x ৰ ঠাইত কিমান পুট কৰিব লাগিব 2 পুট কৰিব লাগিব কিয় 2 পুট কৰিব লাগিব কাৰণ শূন্যটো কিমান বুলি দিছে
2 বুলি দিছে তেতিয়াহলে মানে আমি কি px = 0 মানে p of 2 = 0 আসলতে মানে 2 টো এটা শূন্য তেতিয়াহলে px ত যদি 2 পুট কৰি দিও তেতিয়াহলে আমি কি পাই যাম 0 পাই যাম তেতিয়াহলে p of 2 মানে ইয়াত x ৰ ঠাইত সবতে আমি 2 পুট কৰি দিব লাগিব তেতিয়াহলে a2 স্কয়াৰ plus 3 into 2 plus a equal to 0 তেতিয়াহলে ভ্যালুটো কিমান পাম আমি 4a plus 6 plus a equal to 0 4a plus 5 a মানে কিমান হ'ব 5a হৈ যাব plus 6 equal to 0 তেতিয়াহলে a ৰ ভ্যালুটো আমি কিমান পাই গলো -6/5 কোনটো হ'ব আনসাৰ তেতিয়াহলে অপচন নম্বৰ ডি 5 ৰ ডি টু কাৰেক্ট হ'ব -6/5 6 এটা দ্বিঘাত বহুপদৰ এটা শূন্য 5 আৰু শূন্য দুটাৰ যোগফল শূন্য তেন্তে বহুপদটো হ'ব এটা শূন্য 5 দিয়া আছে 1 0 of a quadratic polynomial is 5 and the sum of the two zeros is 0 then find the polynomial কেনেকৈ উলিয়াম চাবা শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুয়াল টু কিমান দিছে 0 দিছে এটা যদি আলফা ল আনটো বিটা লৈছো এটা চাবা এটা শূন্য দিয়া আছে কি 5 আলফা ঠাইত 5 পুট কৰি দিলো তেতিয়াহলে বিটাটো আমাৰ কিমান ওলাই গল বিটা ইকুয়াল টু -5 ওলাই গল -5 ওলাই গল তেতিয়াহলে আমাৰ কি আছিল দুটা শূন্য যদি আমি পাও দুইটা শূন্য যদি আমি জানো তেতিয়াহলে আমি বহুপদটো কেনেকৈ উলিয়াম চোৱা x plus alpha নহয় x minus alpha আৰু x minus beta কৰি দিলে আমাৰ আনসাৰটো ওলাই ইকুৱেল টু 0 কিয় বাৰু যদি আলফা আৰু বিটা দুটা শূন্য হয় আমি কি পাইছিল x ৰ ভ্যালুটো এইটা নহয় জানো আলফা আৰু বিটা শূন্য তেতিয়াহলে x ৰ ভ্যালু নহয় জানো এটা তো এটা x = আলফা x = বিটা তেতিয়া আলফাটো এফালে লৈ আহিলো মাইনাস আলফা এফালে লৈ আহিলো মাইনাস বিটা এই মধ্যমপদ বিভাজনৰ নিচিনা একে হৈছে মিডল টার্ম স্প্লিটিংৰ নিচিনা একে হৈছে চাবা x - alpha = 0 পাই গলো আৰু এফালে x - beta = কি পাই গলো 0 পাই গলো আৰু দুইটাৰ মাল্টিপ্লিকেশন কি হ'ব তেতিয়াহলে 0 নহব নেকি alpha minus x minus alpha into x minus beta equal to কি হৈ যাব 0 হৈ যাব হেতুৱে লিখিছো মই x minus alpha x minus beta equal to 0 তেতিয়া হলে alpha টো কিমান আছিল 5 আছিল 5 পুট কৰি দিলো আৰু minus beta ভ্যালু -5 equal to 0 তেতিয়া হলে কি হ'ব x minus 5 x plus 5 equal to কিমান হৈ গল 0 হৈ গল পালো নে এটো x minus 5 x plus 5 equal to 0 আৰু এটো কোনটো ফৰ্মুলাত পৰি আছে এলজেব্ৰাৰ কিছুমান আমাৰ সূত্ৰ আছিল নহয় x minus 5 x plus 5 মানে a minus b a plus b ফৰ্মুলাত বহাই দিলো a square minus b square মানে x square minus 5 square হৈ গল কিমান হৈ গল x square minus 5 square মানে 5 square মানে কি 25 তো কোনটো হল आंसर x square minus 25 आंसर B 6 और কোনটো হ'ব आंसर B হৈ যাব x square minus x square plus 1 বহুপদৰ ঘাত হ'ব the degree of the polynomial x square minus x square plus 1 ইয়াত এটা ভুল হৈছে কাৰণ ইয়াত স্কয়াৰ নহয় কিউব দিব লাগিছিল এটো দুটা যদি x square হয় তেন্তে x square plus x square minus x square কাটিয়ে গল minus x plus 1 থাকিলে তেতিয়াহলে ইয়াত ঘাত কিমান হৈ আছে হাইয়েস্ট 1 হৈ আছে তো অপচনটো 1 নাই তো ইয়াত কোৱেশ্চনটো গন্ডগোল হ'ল তোমাৰ কি হ'ব লাগিছিল এটো কিউব বনাই লোৱা এটো 3 হ'ব লাগিছিল 3 হ'ব লাগিছিল তেতিয়াহলে আমাৰ হাইয়েস্ট পাৱাৰ কি হৈ আছে হাইয়েস্ট পাৱাৰ 3 তেতিয়াহলে ডিগ্ৰী কিমান হ'ব ডিগ্ৰী ইকুৱেল টু 3 হ'ব তো 7 ৰ B to answer শুদ্ধ হ'ব 3x square minus 5x plus 2 বহুপদ ৰাশিৰ শূন্য দুটাৰ গুণফল হ'ব তো গুণফল আমাৰ কি আছিল গুণফলৰ আমি সহগৰ সৈতে যদি আমি ৰিলেচন চাও কেনেকুৱা আছিল আলফা ইনটু বিটা ইকুৱেল টু c by a আছিল তেতিয়াহলে ইয়াত c কি হৈ আছে c হৈ আছে 2 আৰু a হৈ আছে 3 2 বহাই দিয়া a ঠাইত 3 বহাই দিয়া তেতিয়াহলে आंसर কি হ'ব 2/3 অপচন A is correct
2/3 তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট শূন্য এনেকুৱা ভাবিব পাৰা যে শূন্য দুটাৰ গুণফল তো শূন্য দুটা উলিয়াই ল'ব লাগিব বুলি ভাবিব পাৰা কিন্তু শূন্য দুটা উলিয়াব নালাগে ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰি তোমালোকে উলিয়াব পাৰা একদম সহজ 2 সেকেন্ডত উলিয়াই যাব which of the following is a polynomial তলৰ কোনটো বহুপদ এতিয়া বহুপদ বুলি ক'লে আমি জানিছিলো যে এলজেব্ৰিক এক্সপ্ৰেছনটো হ'বই লগতে আমাৰ ঘাতটো কি হ'ব লাগে অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগে তেতিয়াহ'লে আমাৰ অঋণাত্মক অখণ্ড সংখ্যা ক'ত হৈ আছে এইটো চাবা ইয়াত অকল ইয়াতহে হৈ আছে x স্কয়াৰ হৈ আছে 1 হৈ আছে এফালে 2 এটোটো ডিভাইড হৈ গ'ল নহব 1/, হৈ গ'ল এটোটো হ'বই নোৱাৰে প্ৰথম দুটা নহয় আৰু এটো হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে চোৱা x √x মানে x টু দি পাৱাৰ হাফ নহব জানো আৰু হাফ মানে কি এটো কি অখণ্ড সংখ্যা হ'ল জানো 1/2 মানে এটো ইন্টিজাৰ হ'ল জানো নোৱাৰ নহয় ইন্টিজাৰ নন নেগেটিভ পজিটিভ ইন্টিজাৰ হ'ব লাগিব কিন্তু 1/2 টো ইন্টিজাৰ নহয় তেতিয়াহলে এটো কাৰেক্ট হ'ব নোৱাৰে তো আনসাৰ হ'ল সি If the sum and product of the zeros of a polynomial are p and q, then the polynomial is. যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব। মই তোমালোকক শিকাইছিলো আলফা আৰু বিটা শিকাইছিলো তেতিয়াহলে আমি কি পাইছিলো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এটো ফৰ্মুলা তোমালোকক মই অলৰেডি দি দিছিলো হয় নহয় এতিয়া p আৰু q দিছে যেহেতু হয় নহয় জিৰোজ গিটা কি দিছে জিৰোজ গিটা দিয়া নাই ইয়াত কি দিছে ডাইৰেক্ট দি দিছে সাম এন্ড প্ৰডাক্ট বহুপদ গেটাৰ শূন্য গেটাৰ যোগফল দি দিছে p মানে আলফা প্লাস বিটা ইকুৱেল টু আমি কিমান পাই গলো p পাই গলো আৰু আলফা বিটা পূৰণফল কিমান পাই গলো q পাই গলো আলফা বিটা ইকুৱেল টু q তেতিয়াহলে ইয়াত পুট কৰি দিয়া ইয়াত p পুট কৰি দিয়া x স্কয়াৰ মাইনাস px plus q কোনটো হ'ব x square minus px plus q and the option b is correct product of the zeros of the polynomial 3x square plus 11x minus 2 3x square plus 11x minus 2 শূন্য দুটাৰ পূৰণফল একে এটো তোমালোকে কমেন্টত জনাবা মই ইয়াৰ আগত এনেকুৱা কোৱেশ্চন এটা কৰি দিলো শূন্য আৰু সহগৰ মাজত সম্পৰ্ক এটো ইউজ কৰি তোমালোকে ইয়াৰ আনসাৰটো কবা 11 or answer to তোমালোকে comment section ত জনাবা a quadratic polynomial the sum of whose zeros is -5 and product is 6 alpha plus beta equal to দিয়া আছে -5 আৰু alpha beta দিয়া আছে 6 তেতিয়াহলে আমাৰ কি আছিল x square minus alpha plus beta into x plus alpha beta তো পুট কৰি দিয়া আলফা প্লাস বিটাৰ ভ্যালু পুট কৰি দিয়া কি হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ ভ্যালু -5 পুট কৰি দিলো আৰু এফালে 6 পুট কৰি দিলো মাইনাস মাইনাসে +5 +6 কোনটো হল আনসাৰ তেতিয়া হলে অপচন নাম্বাৰ A 12 or A is correct x square plus 5x plus 6 the graph of the polynomial px equal to ax square plus bx plus c is given in the joining figure what can be said from the graph এনেকুৱা তোমালোকক মই অলৰেডি শিকালো যেহেতু তললে মুখ কৰি আছে তেতিয়া হলে আমাৰ কি হ'ব a less than 0 হ'বই আৰু দুটা পইণ্টত কটাউটি কৰিছে তেন্তে d greater than 0 তেলে অপচন নাম্বাৰ কি হ'ব অপচন নাম্বাৰ c Option number C hobo a less than 0 and d greater than 0. If the sum and product of the zeros of a quadratic polynomial is -3 and 2 respectively, polynomial is. Etu question mo already korilu enuka dhoroner question. Etu tomaloke comment section ot janaba. Question number 14 or answer to comment section ot tomaloke janaba. Question to tomaloke sai lo ebar. In the following real numbers, which one have non-terminating but repeating decimal expansion? Etu question no, etu question wrong ahile. A question to first chapter to hai hoy. Etu na lage dei. The product of the zeros of the polynomial 6x square minus 3 minus 7x is 6x square minus 3 minus 7x বহুপদটোৰ শূন্য দুটাৰ পূৰণফল হ'ব। শূন্য দুটাৰ পূৰণফল
কি হ'ব আলফা বিটা ইকুয়াল টু c বাই a কি হৈ আছে c হৈ আছে ইয়াত কি বাৰু চোৱাচোন ax স্কয়াৰ প্লাস bx প্লাস c লগত যদি কম্পেয়াৰ কৰো তেতিয়া হলে আমাৰ a এর ভ্যালু লাভ ইয়াত 6 b এর ভ্যালু কোনটো হ'ব x এর আগৰটোহে হ'ব মানে -7 -3 নহয় কিন্তু c ইকুয়াল টু -3 তেতিয়ালে ভ্যালু পুট কৰি দিয়া কি হ'ব c এর ভ্যালু -3 আৰু a এর ভ্যালু 6 তেতিয়া আনসারটো লাগেল -1/2 6x square minus 3 the product of the zeros of the polynomial 6x square minus 3 minus 7s বহুপদৰ হুণ্ডটা পূৰণফল alpha beta equal to c by a ঠিক আছে minus 3 by 6 মানে -1/2 কিন্তু অপশনত কিয় নাই ইয়াত d টো কাটি লোৱা d টো হ'ব -1/2 অপশন নম্বৰ d যদি এটো মই বনাই লওঁ এনেকুৱাকে যে 6x square minus 3x minus 7 এনেকুৱা যদি হয় ইয়াত c এর ভ্যালু কিমান হৈ আছে -7 হৈ আছে তেতিয়া -7/6 তেতিয়া -7/6 ওলাব কিন্তু এটো ক্ষেত্ৰত কিন্তু -7/6 নোলালে -1/2 কোৱেশ্চনটো ৰং হৈ আছে কাৰেক্ট কৰি লবা if the product of the zeros of the polynomial px equal to ax cube minus 6x square plus 11x minus 6 is 4 then values of a eto tete ki hobo a value ami kiman pam তোমালোকক কিউবিক পলিনোমিয়ালৰ ক্ষেত্ৰটো তোমালোকক মই শিকাইছিলো যে আলফা প্লাস বিটা প্লাস গামা কিমান আছিল আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা কিমান আছিল আৰু আলফা ইনটু বিটা ইনটু গামা কিমান আছিল তেতিয়াহলে ইয়াত আলফা ইনটু বিটা ইনটু গামা কিমান আছিল মনত আছে নে তোমালোকৰ আলফা ইনটু বিটা ইনটু গামা আছিল -d/a আছিল তেতিয়াহলে ইয়াত মাইনাসটো আহিলে d এর ভ্যালু কিমান হৈ আছে ইয়াত -6 আৰু a এর ভ্যালু কিমান হৈ আছে a আলফা ইনটু বিটা ইনটু গামা প্রোডাক্ট অফ দা জিরোস কি দিয়া আছে 4 দিয়া আছে তেতিয়াহলে আমাৰ আলফা বিটা গামাৰ ভ্যালু আমি কি পুট কৰি দিম 4 পুট কৰি দিম আৰু এই ইকুৱেশনটো আমি সলভ কৰিলে আনসাৰ লৈ যাব a টো f লৈ আহিলো a লৈ আহিলো 4 টো এফালে গুচি গল -6/4 মানে আমি আনসাৰ পালো -3/2 তেতিয়াহলে অপশন হ'ব অপশন a -3/2 alpha plus beta plus gamma alpha into beta into gamma 4 হৈ গল minus d এর ভ্যালু গন্ডগোলটা হৈছে minus d by already d ভ্যালু -6 আছিল তেতিয়াহলে আমাৰ কিমান হ'ব -6 বহাব লাগিব আৰু a এর ভ্যালু তো নাজানো এটো প্লাস হৈ গল -3/2 হ'ব অপশন নাম্বার বি কারেক্ট 17 or B. Which of the following is a polynomial? তলৰ কোনটো এটা বহুপদ ইয়াত উলাই আছে কোনটো বহুপদ এটো হবই নোৱাৰে ডিভাইড হৈ আছে এটো হ'ব নোৱাৰে ওপৰত 1 আছে 1 বাই হলে এটো কেতিয়াও হ'ব নোৱাৰে root থাকিলে হ'ব নোৱাৰে ইয়াটো root আছে থাকিব হ'ব নোৱাৰে তো অপচন গুণ থাকিলে c থাকিলে x স্কয়ার প্লাস 5x প্লাস 6 এটো যদি আমি মধ্যমপন বিভাজন কৰো তেতিয়াহলে আমি উৎপাদকত পাম আমি x plus 2 x plus 3 আৰু ডিভাইডেড বাই কিমান হৈ আছে x plus 2 হৈ আছে তেতিয়াহলে x plus 2 ডিভাইড হৈ গল থাকিলেগে x plus 3 আৰু x plus 3 এটা ৰৈখিক বহুপদ আমাৰ অপচন c is correct if 1 0 of the quadratic polynomial x square plus 3x plus k is equal to 2 the value of k is k value উলিয়াব লাগে তেতিয়াহলে আমি কি লৈ লম px যেটো px মানে x square plus 3x plus k equal to আমি 0 লৈ লম আৰু ইয়াত যদি মই x ৰ ভ্যালু 2 পুট কৰো তেতিয়াহলে আমি কি পাম ভ্যালুটো 0 পাম তেতিয়াহলে প্ৰথমে আমি এটো লৈ ললো px p of
x equal to 0 মানে আমি p of 2 ভ্যালু কিমান পাম আমি 0 পাম এতিয়া ইয়াত px ৰ হৈ লৈছিলো কি px ৰ হৈ লৈছিলো x square plus 3x plus k ধৰিছো তো ইয়াত আমি p পুট কৰি দিম 2 পুট কৰি দিম 2 square plus 3 into 2 plus k equal to 0 তো ইয়াৰ পৰা আমাৰ k ভ্যালু ওলাই যাব k equal to -10 তো আমাৰ আনসাৰটো হ'ব 19 ৰ b The quadratic polynomial whose zeros are -3 and 4 এটা দ্বিঘাত বহুপদৰ শূন্য দুটা -3 আৰু 4 হলে বহুপদ কেটা আলফা ইকুয়াল টু আমি লৈ লম -3 আৰু বিটা ইকুয়াল টু লৈ লম 4 দুটা শূন্য লৈ লৈছো এটা আলফা এটা বিটা তেতিয়াহলে আমাৰ ফৰ্মুলাটো কি আছিল x square minus alpha plus beta x plus alpha beta আছিল আৰু ইয়াত ভ্যালু পুট কৰি দিলে হল x square minus alpha plus beta মানে -3 plus 4 x minus 3 whole into plus 4 তাহলে হৈ যাব x square minus -3 plus 4 1 তো 1x মানে x এ হৈ গল আৰু -12 x square minus x minus 12 তেতিয়াহলে অপচনটো হ'ব অপচন C is correct 20C x square minus x minus 12 consider the following statements তলৰ উক্তি কেটা বিবেচনা কৰা the number of zeros of a polynomial of order n is n plus 1 এটা হ'ব পাৰে নেকি যদি আমাৰ degree number of zeros order n order মানে কি বুজি চাবা যদি মই এটা পলিনোমিয়াল লওঁ x square plus 2x plus 1 সা ইয়াৰ ডিগ্ৰীটো কিমান পালো 2 তেতিয়াহলে আমি অৰ্ডাৰও কিমান পাম অৰ্ডাৰ 2 বুলিয়ে কম ডিগ্ৰী আৰু অৰ্ডাৰ একেটা কথাই হয় তেতিয়াহলে ইয়াৰ আমি শূন্য কেটা পাম দুটাই পাম তেতিয়াহলে ইয়াত কৈছে কি the number of zeros n মাত্ৰা বহুপদৰ শূন্যৰ সংখ্যা n plus 1 হ'ব নি নহয় n plus 1 নহয় n হ'ব এটো প্ৰথমটো ভুলেই The sum of the zeros of a quadratic polynomial ax square plus bx plus c is minus b by correct এটো correct হয় দ্বিঘাত বহুপদটোৰ শূন্যটোৰ সমষ্টি minus b by a হয় আৰু আনটো c by a হয় 3 নম্বৰটো কি হৈছে the zero of the polynomial px equal to ax plus b is minus b by এটো কি হ'ব ইয়াৰ আগতে মই কৈছিলো যে যদি ax plus b equal to আমি 0 লৈ লওঁ তেতিয়াহলে x ৰ ভ্যালু আমি কিমান পাম তোমালোকক মই জনাবলে কৈছিলো কৰিবলে কৈছিলো কিমান ল'ব প্লাস b তো এফালে গলে মাইনাস b আৰু a ৰে ডিভাইড কৰিলে মাইনাস b by a আমি পাম তো x ৰ ভ্যালু কিমান হৈ গল মাইনাস b by তো থাৰ্ড টু কাৰেক্ট হ'ব লে কোনটো 1 is false and 2 and 3 are true তেতিয়াহলে অপচন c is correct Next question soa which of the following is not the graph of a quadratic polynomial তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয় দ্বিঘাত বহুপদ বুলি কলে আমি কি পাইছিলো পাৰাবোলা পাইছিলো প্ৰথমটো সেকেন্ডটো থাৰ্ডটো আছে তেতিয়াহলে অপচন ডি টু কাৰেক্ট নহয় লেখ নহয় বুলি কৈছে তেতিয়াহলে অপচন কোনটো হ'ব তেতিয়াহলে অপচন ডি is the correct answer If alpha and beta are the zeros of the polynomial 4x square plus 3x plus 7, then the value of 1 by alpha plus 1 by beta. बहुत important এটা question হয় সো কেনেকৈ আমি সলভ কৰিম ইয়াত প্ৰথমতে আমি কি উলিয়াই লব লাগিব 0 শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক 0 and কোএফিচিয়েন্টৰ মাজৰ ৰিলেচনটো আমি উলিয়াই লব লাগিব কেনেকৈ উলিয়াম যদি 4x square plus 3x plus 7 কি হয় পলিনোমিয়াল হয় তেতিয়াহলে আমি a ৰ ভ্যালু কি পাম 4 পাম b ৰ ভ্যালু পাম আমি 3 আৰু c ৰ ভ্যালু পাম আমি 7 হল তেতিয়াহলে আমি ইয়াৰ পৰা উলিয়াব পাৰিম আলফা প্লাস বিটাৰ ভ্যালু আলফা প্লাস বিটা ভ্যালু মানে -b by মানে কিমান পাই গলো মাইনাস b ৰ ভ্যালু 3 মানে 3 by 4 আমি পাই গলো আৰু আলফা বিটাৰ ভ্যালু আমি পাই গলো c by a equal to 7 by আমি 4 পাম ইয়াৰ ভ্যালু কিটা উলিয়াই ললো এতিয়া আমি কাৰ ভ্যালু উলিয়াব লাগে চাবা 1 by alpha plus 1 by beta ভ্যালু লাগে 1 by alpha plus 1 by beta ভ্যালু আমাক লাগে
কেনেকৈ উলিয়াম চাবা 1 by alpha plus 1 by beta এতিয়া আলফা এটো ফ্ৰেকশনত আছে দুটা ফ্ৰেকশন যদি হয় আমি এলসিএম উলিয়াম প্লাস কৰিবলৈ হলে আলফা আৰু বিটা যেহেতু দুইটা বেলেগ বেলেগ নাম্বাৰ তেতিয়াহলে এলসিএম কিমান হ'ব আলফা বিটা হ'ব হল তেতিয়াহলে আলফা বিটাক আলফাৰে ডিভাইড কৰিলে বিটা থাকিলেগে তো ওপৰত পালো আমি বিটা into 1 বিটা আৰু আলফা বিটাক বিটাৰে ডিভাইড কৰিলে আলফা থাকিলেগে তো আলফা into 1 কিমান হ'ল আলফা মানে আলফা প্লাস বিটা এটো কিমান পাম তেতিয়াহলে আলফা প্লাস বিটাই পাম বিটা প্লাস আলফা মানে আলফা প্লাস বিটাই এটা আলফা প্লাস বিটাৰ ভ্যালু কিমান পাই থৈছো আমি -3/4 আৰু আলফা বিটাৰ ভ্যালু 7/4 4 কাটি গল তলতলে আনসাৰ কিমান পাই গলো আমি -3/7 তেতিয়াহলে আনসাৰ কিমান ললে অপশন নাম্বাৰ A is correct Select the quadratic polynomial whose sum of the zeros is 3 and product of zeros is -2. এটা দ্বিঘাত বহুপদ বাছি উলোৱা যাৰ শূন্য দুটাৰ সমষ্টি 3 আৰু শূন্য দুটাৰ পূৰণফল -2 হয়। এটো তোমালোকে কমেন্টত জনাবা। এনেকুৱা কোৱেশ্চন এটা আমি কৰিলো অলৰেডি তো এটো কমেন্টত তোমালোকে জনাবা। কোৱেশ্চনটো চাই লোৱা। The product of the zeros of the polynomial একদম ইজি ইয়াত x square minus 9 x square minus 9 মানে x square plus 0 into x minus 9 আমি ললো তেতিয়াহলে আমি যদি ax square plus bx plus c ৰ লগত কম্পেয়াৰ কৰো a ৰ ভ্যালু পাই গলো আমি 1 b ৰ ভ্যালু পাই গলো ইয়াত 0 আৰু c ৰ ভ্যালু পাই গলো আমি -9 তেতিয়াহলে আমাক কি লাগে এটা প্ৰডাক্ট লাগে তেতিয়াহলে আমাৰ ভ্যালুটো কি হ'ব আলফা বিটা equal to মানে product c by a মানে আমি পাই গলো -9/1 ভ্যালুটো হল -9 তো आंसर হ'ব অপশন A -9 Which of the following is a polynomial এনো কোৱেশ্চন আমি কেবাটাও পালো 1 ৰ তলত ৰেচিপ্ৰকেল হৈ থাকিলে এটোটো নহবই ৰুট আছে নহয় ইয়াটো নহয় তেন্তে কারেক্ট অপশন ইজ D Under what condition 1 0 of ax square plus bx plus c will be reciprocal of the other very important question बहुत important question হয় সাবা কি শর্ত সাপেক্ষে ax square plus bx plus c দ্বিঘাত বহুপদ এটা শূন্যৰ আনটোৰ প্ৰতিক্ৰম হ'ব মানে প্ৰতিক্ৰম মানে কি যদি এটা আলফা হয় আনটো আমি কিমান পাই যাম 1 by alpha 1 is reciprocal of the other উলটা কৰি দিব লাগিব মানে এটো আলফা মানে আলফা বাই 1 ৰেচিপ্ৰকেল মানে 1 বাই আলফা তাহলে এটা যদি আলফা ল আনটো 1 বাই আলফা ল'ব লাগিব এটা চাবা আমি কি টেকনিক ইউজ কৰিম এতিয়া আমি জানো প্ৰডাক্ট অফ দা জিৰোস মানে দুইটা যদি প্ৰডাক্ট কৰি দিও 1 বাই আলফা আৰু আলফাৰ মাজত প্ৰডাক্ট কৰো তেতিয়া আমি কি পাম আলফা ইনটু বিটা মানে কি আছিল c বাই a তো একেটাই কথা c বাই a হবনে c বাই a হ'ব কাৰণ যেহেতু ax square plus bx plus c বুলি দিছে তেতিয়া আমি c বাই a ৰাখিম এটা চাবা আলফা কাটি গল ভ্যালুটো কিমান থাকিলেকে 1 থাকিলেকে আৰু ইফালে c বাই যদি আমি ক্ৰস মাল্টিপ্লাই কৰি দিও আমি a = কিমান পাই যাম তেন্তে অপশন নাম্বাৰ c ইজ কারেক্ট যদি p - 1 whole into x square plus px plus 1 দ্বিঘাত বহুপদৰ এটা শূন্য -3 হয় তেন্তে p ৰ মান হ'ব If one of the zeros of the quadratic polynomial p - 1 x square plus px plus 1 is -3, then the value of p. p মান কিমান হ'ব? এটো কি কৰিম আমি? Let px equal আমি লৈ লম. Let px equal to p - 1 x square plus px plus 1. এটো p into x. p into x plus 1. এতিয়া মই যদি px x ৰ ভ্যালু মই -3 পুট কৰো তেতিয়া হলে আমি কি পাম 0 পাই যাম তেতিয়া হলে আমি -3 এফালে পুট কৰি দিলো এফালে -3 পুট কৰিলো p - 1 -3 whole square plus p into -3 plus 1 যেহেতু -3 এটা শূন্য হয় তেতিয়া হলে p of -3 কৰিলে আমি ভ্যালুটো কিমান পাম 0 পাই যাম এটো হৈ গল p - 1 -3 whole square মানে এটো 9 হৈ গল
প্লাসে মাইনাসে মাইনাস 3p হৈ গল প্লাস 1 তাহলে p এর ভ্যালু সলভ কৰিব পাৰিবা 9p minus 9 minus 3p plus 1 0 equal to 9p minus 3p কিমান হৈ গল 6p minus 8 তেতিয়াহলে p এর ভ্যালুটো উলিয়াবলে আমি minus 8 টো এফালে লৈ আহিলো 8 equal to 6p তেতিয়াহলে p ভ্যালুটো কিমান হ'ব 8 by 6 8 by 6 মানে 4 by কটাকটি কৰি দিলো 4 by 3 so option number কিমান হ'ব option number b 28b 4 by 3 আমি পাই গলো next question সোয়া y equal to px or leg dal তলত দিয়া আছে px or শূন্যৰ সংখ্যা হ'ব দমিজি এডালে এই কার্ভ ডালে এই লেফট ডালে কেটা পয়েন্ট কটাকটি কৰিছে এটা দুটা আৰু তিনিটা এই পয়েন্ট গিটাত কটাকটি কৰিছে তেতিয়াহলে কেটা হ'ব option b is correct if alpha and beta are the zeros of the polynomial 3x square minus 5x plus 2 then the value of alpha plus beta minus alpha beta is eto another interesting question बहुत important question হয় eto saba ki koriba ami alpha plus beta value ulialam aru alpha beta value ulialam uliyai pelai ami ki korim yat put kori dim answer ole jab at 3x square minus 5x plus 2 এর ভ্যালু কিমান হ'ব a equal to 3 b equal to হৈ আছে -5 আৰু c equal to হৈ আছে 2 তেতিয়াহলে alpha plus beta ভ্যালু কিমান হ'ব ডাইৰেক্ট কৈ দিও alpha plus beta minus alpha beta লাগে minus alpha alpha plus beta ভ্যালু আমি পাম কি -b by minus alpha beta ভ্যালু c by minus b এর ভ্যালু কিমান হৈ আছে -5 a মানে 3 minus c value 2 আৰু a value 3 তাহলে আমাৰ কি হ'ব 5 by 3 minus 2 by 3 3 by 3 आंसर কিমান হৈ গল 1 তো অপশন b is correct 1 under what condition the graph of y equal to ax square plus bx plus c is not equal to 0 will be the parabola which opens downwards যদি হয় যদি এটা parabola downward হয় তেতিয়াহলে আমি কি পাইছিলো a less than 0 তো option b is correct a less than 0 কাখৰ চিত্ৰত বহুপদ y equal to fx has in the diagram of polynomial y equal to fx has এটাও শূন্য নাই there is no 0 so ইয়াত কি হৈছে এই প্যাৰাবোলাটোৱে x axisত কটাকটি কৰিছে নে নাই কৰা এডাল x axis আৰু এডাল y axis আছিল তো x axisত কটাকটি নাই কৰা তেতিয়াহলে এটাও শূন্য নাই there is no 0 option 32 5 minus 3 option to stars দুটা শূন্য আছে there is 2 ইয়াত শূন্য দুটা থাকিব কিন্তু কি হ'ব শূন্য দুটা কি হ'ব রিয়েল নহয় মানে কমপ্লেক্স আমি কি পাম কমপ্লেক্স রুট পাম যেহেতু ইয়াত ডাইরেক্ট দি দিয়া নাই তো অপশন ডি টু আমি কব পাৰো কিন্তু ইয়াত কৈ দিব লাগিব যে রুট গিটা বাস্তব নহয় কি নহয় বাস্তব নহয় শূন্য দুটা বাস্তব নহয় 5 minus 3 root 2 আৰু 5 plus 3 root 2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদ হল the quadratic polynomial whose zeros are 5 minus 3 root 2 and 5 plus 3 root 2 is zeros কিটা দিয়া আছে তেতিয়া হলে আমি বহুপদ দ্বিঘাত বহুপদটো কেনেকে উলিয়াম alpha plus beta কৰিব লাগিব
আলফা প্লাস বিটা মানে দুটা প্লাস কৰি দিব লাগিব 5 minus 3 root 2 plus 5 plus 3 root 2 plus 3 root 2 minus 3 root 2 কাটিয়ে গল 5 plus 5 কিমান হৈ গল 10 আলফা প্লাস বিটাৰ ভ্যালু কিমান পাই গলো 10 পাই গলো আৰু আলফা বিটাৰ ভ্যালু আমি উলিয়ালো আলফা বিটাৰ ভ্যালু দুটা মাল্টিপ্লাই কৰিম 5 minus 3 root 2 5 plus 3 root 2 5 square a minus b a plus b formula use কৰিম a square minus b square minus 3 root 2 whole square 25 minus 9 into 2 মানে 18 কিমান হৈ গল তেতিয়া হলে 7 alpha plus beta তেতিয়া হলে আমাৰ কি আছিল ফৰ্মুলাটো x square minus alpha plus beta into x plus alpha beta পুট কৰি দিও x square minus 10x plus 7 তেতিয়া হলে আমাৰ আনসাৰটো হ'ব অপচন A 33A x square minus 7x plus 7 3x cube minus 5x square minus 11x minus 3 বহুপদটোৰ the polynomial 3x cube minus 5x square minus 11x minus 3 has শূন্য তিনিটাৰ সমষ্টি the sum of the three zeros is 5/3 বুলি কৈছে চাইলো আমি sum of the three zeros মানে alpha plus beta plus gamma এটো কি আছিল minus b by প্ৰথমটো minus b by পাইছিলো minus b by a এতিয়া b ৰ ভ্যালুটো কিমান হৈ আছে minus 5 তেতিয়া হলে আমি minus 5 পুট কৰি দিও a ৰ ভ্যালু 3 মানে 5/3 yes correct p টো শুদ্ধ শূন্য তিনিটা গুণফল minus 1 alpha beta gamma এটো আছিল আমাৰ minus d by ভ্যালুটো minus d ৰ ভ্যালুটো কিমান হৈ আছে ইয়াত 3 নহয় minus 3 divided by 3 ভ্যালুটো 1 পালো তেতিয়া হলে আমাৰ minus 1 হে দিছে তেতিয়া হলে কারেক্ট হয় নে q টো ইনকারেক্ট p সত্য কিন্তু q অসত্য অপশন c is correct minus b by a c by a d by ঠিক আছে শূন্য তিনিটা গুণফল minus d by a minus a plus 3 ঠিক আছে if alpha and beta are two zeros of the quadratic polynomial x square minus 3x plus 2 then alpha plus beta minus alpha beta এটো কোৱেশ্চন মই অলৰেডি কৰাই দিলো এনোৱা কোৱেশ্চন তো তোমালোকে এটো 35 টু কমেন্ট সেকশনত জনাবা product of the zeros of the quadratic polynomial ax square plus bx plus c is ax square plus bx plus c দ্বিঘাত বহুপদৰ শূন্য দুটাৰ গুণফল এটো হৈছিল c by a option c is correct the quadratic polynomial where zeros are 1 and minus 2 is 1 আৰু minus 2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব x square minus x plus 2 zeros are ইমান দিয়া আছে তেতিয়াহলে আমি উলিয়ালো alpha plus beta equal to কি হ'ব 1 minus 2 equal to minus 1 alpha beta ৰ ভ্যালু হ'ব 1 into minus 2 equal to minus 2 পাই গলো তাহলে আমাৰ পলিনোমিয়ালটো হৈ যাব x square minus alpha plus beta x plus alpha beta ভ্যালু পুট কৰি দিও x square minus 1x minus 2 তাহলে আপনি পাই গলো x square plus x minus 2 অপশন নাম্বার কোনটো হ'ব B is correct x square plus x minus 2 next বিবৃতি A এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ তিনিটা শূন্য থাকিব পাৰে ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ তিনিটা শূন্য correct assertion is correct তো যুক্তি r টো চাবা এটা ত্ৰিঘাত হৈ গল দেই ত্ৰিঘাত বহুপদক তিনিটা ৰৈখিক বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰি হয় তিনিটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো আমি x minus 1 x plus x minus 2 x minus 3 এটো যদি তিনিটা পূৰণ কৰি দিও আমি কিমান পাম x কিউব আমি সৰ্বোচ্চ ঘাত পাম তেতিয়াহলে এটো এটা কি ত্ৰিঘাত বহুপদ হল তেতিয়াহলে আমাৰ কি পাম সমান নহয় আমি
হাইয়েষ্ট ঘাত কিমান পাম ইয়াত আকৌ 3 পাম তেতিয়াহ'লে আমি তিনিটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে তাক দেখাব পাৰিছো তেতিয়াহ'লে অপচন ইজ টু কি হ'ব R টো শুদ্ধ A is true B is also true আৰু তাৰ কাৰণে আমাৰ এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ 3টা শূন্য থাকিব পাৰে এটা চাবা তিনটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে দেখাব পাৰিছো কাৰণে আমি তিনটা কি পাইছো তিনিটা শূন্য পাইছো তেতিয়াহ'লে আমাৰ B is the correct explanation of A হ'ব B to correct explanation হ'ব of A Which one of the following is not a polynomial তলৰ কোনটো বহুপদৰ বহুপদ ৰাশি নহয় সব ঠিকই আছিলে খালি ইয়াত কি হৈ গল 1/x হৈ গল তেতিয়াহ'লে এটো কি হ'ব আনসাৰটো এটোৱে কাৰেক্ট হ'ব If 1 0 of the polynomial x square minus 2 whole into a minus 2x minus 3 is 3 then the value of a is a value উলিয়াব লাগে এটা শূন্য 3 হয় তেতিয়াহ'লে আমি ইয়াত কি কৰিম x ৰ ঠাইত 3 পুট কৰি দিম 3 square minus 2 a minus 2 3 minus 3 কিয় x ৰ ঠাইত 3 পুট কৰিছো কাৰণ 3 টো হৈছে এটা শূন্য আৰু ইয়াত যদি আমি x ৰ ঠাইত 3 পুট কৰি দিও তাৰ ভ্যালু পাই যাম আমি 0 তেতিয়াহ'লে আমি এটা সলভ কৰো -2a plus sorry এটো হৈ যাব -6a plus 12 minus 3 equal to 0 -6a 12 minus 3 9 18 হৈ গল equal to 0 তেতিয়াহ'লে a এর ভ্যালু আমি পাই গলো 3 তো অপশন C is correct 40 C 3 Sum of the zeros of the quadratic polynomial alpha plus beta minus b by a minus b value কিমান হৈ আছে -5 a value 2 এও কেবাটাও কৰিলো আমি এনেবা 5/2 value answer যদি দ্বিঘাত বহুপদ x² plus a plus 1x plus b শূন্য 2 আৰু -3 হয় শূন্য দুটা -2 আৰু -3 দি দিছে তেতিয়াহ'লে আমি কি কৰিব লাগে a আৰু b এর ভ্যালু উলিয়াব লাগে উলাই আছে এটো কি হয় a1 a কি a plus 1 এটা চাবা 2 আৰু -3 যদি কৰো আমি পাই যাম -1 আৰু 2 আৰু -3 মাল্টিপ্লাই কৰিলে আমি পাই যাম -6 তেতিয়াহ'লে আমাৰ কি উলাই আছে 2 0 2 আৰু -3 হয় তেন্তে a এর ভ্যালু কিমান হ'ব b এর ভ্যালু কিমান হ'ব এটা কাম কৰো আমি পুট কৰি দিও ভ্যালু পুট কৰি দিও x is এটা পুট কৰিম প্ৰথমতে আমি 2 তেতিয়াহ'লে 2 স্কয়াৰ plus a plus 1 into 2 plus b equal to 0 হৈ যাব প্ৰথমতে আমি 2 পুট কৰো তেতিয়া কি পাম চাবা 4 plus 2a plus 2 plus b equal to 0 কিমান পাই গলো 2a plus b 4 plus 2 কিমান পাই গলো 6 equal to 0 পাই গলো বা b এর ভ্যালু পাই গলো আমি 6 minus 2a আকৌ আমি -3 পুট কৰিব পাৰো তেনে ধৰণে -3 পুট কৰি চাও -3 যদি পুট কৰো -3 স্কয়াৰ plus a plus 1 -3 plus b equal to 0 9 -3a -3 plus b equal to 0 9 -3a ডাইৰেক্ট কৰো 9 -3 কিমান হৈ গল 6 -3a আছে প্লাস b এর ভ্যালু কিমান 6 - 2a অলরেডি উলিয়াই থৈছো তো 6 - 2a
পুট কৰিলো ইকুৱেল টু 0 তো এটো সলভ কৰি আমি a এর ভ্যালু কিমান পাম পাৰো -3a -2a -5a ইকুৱেল টু আমি পাই গলো -12 a ইকুৱেল টু +6 plus so a equal to 5 a equal to আমাৰ হলাই গল 12/5 বেছি ওলালে সব 9 minus 3a minus 3 plus b equal to 0 9 minus 3 6 হৈ গল minus 3a b value 6 minus 2a এটো ঠিকে আছে 2 স্কয়ার মানে 0 2 আৰু minus 3 হয় তেন্তে 4 2a plus 2 plus b 2 plus 4 plus 2 6 হৈ গল 2a plus b or 2a plus b ঠিক আছে b equal to 6 minus minus 6 minus 2 b equal to হবো -6 - 2 তাহলে ইয়াত পাই গলো আমি -6 - 2 -6 plus 6 কাটি গল -5a equal to 0 হৈ গল তেতিয়া হলে a এর ভ্যালু আমি কিমান পাই গলো এর ভ্যালু আমি পাই গলো 0 তাহলে ইয়াত যদি 0 পুট কৰি দিও b ইকুয়াল টু আমাৰ পাই গলো -6 অপশন নাম্বার d is correct a equal to 0 b equal to -6 4x square minus 8x বহুপদৰ শূন্য দুটাৰ পূৰণফল the product of the zeros of the polynomial 4x square minus 8x ax square minus plus bx plus c c যদি লগত কম্পেয়াৰ কৰো তেতিয়াহলে আমাৰ a এর ভ্যালু ওলালে 4 b এর ভ্যালু ওলালে -8 c এর ভ্যালু ওলালে 0 যেহেতু শূন্যটাৰ পূৰণফল দিছে তেতিয়াহলে আলফা বিটা ইকুয়াল টু আমি পাই যাম c by a তো 0 হৈ গল 0/4 আনসার 0 অপশন b is correct বহুপদৰ শূন্যটাৰ পূৰণফল c ভ্যালু যেহেতু 0 আছে তেতিয়াহলে আলফা বিটা ইকুয়াল টু c by a তো 0/4 হৈ গল how many points a linear equation intersect in x axis linear যেহেতু তো x axis ত কেটা পয়েন্টত কটাকটি কৰিব x axis ত এটা পয়েন্টতে কটাকটি কৰিব 45 ax cube plus bx square plus cx plus d will be a quadratic polynomial if ax cube plus bx square plus cx plus d এটা দ্বিঘাত বহুপদ হ'ব যদিহে দ্বিঘাত হ'ব যদিহে x cube টার্মটো নাথাকে তেতিয়াহে নাথাকিলে কি হ'ব a equal to 0 হ'ব লাগিব তেতিয়া a এর লগত মানে 0 এর লগত x cube মাল্টিপ্লাই কৰি পেলাই এটো টার্ম নাইকিয়া হৈ যাব তেতিয়াহলে bx স্কয়ার থাকিব a equal to 0 লব লাগিব আৰু b is not equal to 0 লবই লাগিব যদি b is not equal to যদি b to 0 হৈ যায় তেতিয়াহলে 0 into x স্কয়ার এটো টার্ম নাইকিয়া হৈ গল তেতিয়া এটো নাথাকি অকল কি থাকিলে cx plus d তেতিয়াহলে হি হৈ যাব এটা রৈখিক বহুপদ মানে লিনিয়ার পলিনোমিয়াল তেতিয়াহলে our অপশন কি হ'ব c is correct b to 0 হ'ব না লাগিব তেতিয়াহলে a is 0 b is not equal to 0 a figure to saba number of zeros of y equal to fx is 2 y equal to fx or দুটা শূন্য আছে yes correct দুটা শূন্য দেখিছো আমি y equal to fx is linear polynomial এটো তো হবই নোৱাৰে রৈখিক নহয় তো কি হ'ব statement 1 is true f statement 2 is false এটো true false তো option d is correct
What is the value of x in the given table? এইটো উলিয়াব লাগে ইয়াৰ ভ্যালু আমি উলিয়াব লাগে x ৰ ভ্যালু আমি প্ৰথমতে পঢ়িলো ভ্যালু অফ এ পলিনমিয়েল বহুপদৰ মান এটা চাবা x ৰ কি মানৰ বাবে y ৰ ভ্যালু 4 হ'ব x ৰ কি মানৰ বাবে y ভ্যালু 4 হ'ব তেতিয়াহলে আমি কি লৈ লম y = 4 লৈ লম আৰু y ৰ ভ্যালু কিমান দিয়া আছে 2x - 2 তেতিয়াহলে আমাৰ পাতি দিম আমি y ৰ জায়গাত 2x - 2 = 4 হৈ গল এটা সলভ কৰিলে আনসাৰ লৈ যাব 2x = -2 এফালে গলে +2 4 + 2 6 হৈ গল তেতিয়াহলে x = 6/2 আমি কিমান পাই গলো 3 পাই গলো তো অপচন বি ইজ কারেক্ট এটো সিন্ডিয়া আছে চোন the number of zeros of the polynomial is 3 then the graph এটো অপচনত লাই আছে তিনটা পইন্টৰ কটাউটি কৰিব লাগিব তিনটা পইন্টৰ কটাউটি কৰিছে নে এটো এটা আৰু এটো এটা ডিস্টিংক্টলি ওলাই আছে এটা অপচন সি ইজ কারেক্ট (2x² + 5x - 9) বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হলে আলফা বিটাৰ মান হ'ব the zeros of the polynomial are alpha and beta then the value of alpha beta is alpha beta = c/a c ৰ ভ্যালু কিমান -9 আৰু a ৰ ভ্যালু -9/2 আনসার অপচন ডি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে -3 আৰু 2 হলে বহুপদটো হ'ব এনা কোৱেশ্চন বহুত বাৰ কৰিলো তো 50 কোৱেশ্চনটো তোমালোকৰ মই কমেন্টত জনাব লিছো এটো হোমৱৰ্ক হিচাপে কি শৰ্তত ax² + bx + c বহুপদটোৰ লেখটো এটা নিম্নমুখী অৰ্ধবৃত্ত হ'ব অৰ্ধবৃত্ত মানে পাৰাবোলাৰ কথা কৈছে এইটো এনেকুৱা ধৰণৰ কেতিয়া হয় যেতিয়া আমাৰ a less than 0 হয় তেতিয়াহলে আনসাৰটো কোনটো হ'ব অপচন a less than 0 তো আমাৰ আজিৰ সেশনত ইমান গিটাই কোৱেশ্চন আছিল হোপ তোমালোকে এটো সেশন ভাল পালা আৰু নেক্সট ভিডিওত মই কোয়াড্ৰেটিক ইকুৱেশন আনিম দ্বিঘাত সমীকৰণ মই আনিম কোয়াড্ৰেটিক ইকুৱেশন চেপ্টাৰ তো আজিলে ইমানে আছিল ধন্যবাদ